আজি আমি স্টার্ট কৰিবলৈ গৈ আছো নতুন এটা চ্যাপ্টাৰ খুব এটা ইন্টারেস্টিং চ্যাপ্টাৰ আৰু বহুতে অকনমান টান পাই থকা এটা চ্যাপ্টাৰ একচুয়ালি অকনমান টান পোৱা নেকি মোৰ মতে এটো ন টান পোৱা নেকি বাৰু ওয়েব অপটিক্স কোনে কোনে টান পোৱা যদি ক্লাছত পঢ়াইছে এতিয়ালৈকে পিছলে কিছুমান কনসেপ্ট আছে যিবিলাক আমি ভিজুৱেলাইজ কৰিবলৈ অলপমান প্ৰবলেম হৈ যায় জেনাৰেলি আমি ফিজিক্স পঢ়ি তেতিয়া আটাইতকৈ ভাল পাওঁ যেটা আমি পঢ়া বস্তুবিলাক ভিজুৱেলাইজ কৰিব পাৰো যে এটো এনেকে লিখা আছে তাক আমি একদম মানে এটা পিকচাৰ নিচিনাকৈ ইমাজিন কৰিব পাৰো সো মই মোৰ ফালৰ পৰা ট্ৰাই কৰিম যিমানখিনি পাৰো তোমালোকক ইমাজিন কৰাবৰ কাৰণে এটো চ্যাপ্টাৰটো ইভেন যদিও কৰাই দিবলৈ অলপমান টান কিছুমান বস্তু ষ্টিল মই যিমান পাৰো তোমালোকৰ বাবে ইজি কৰিবলৈ চেষ্টা কৰিম সবে ভালকে শুনি দেখি আছা যদি এবাৰ থাম্বস আপ কৰি দিবা আমি তেতিয়া ক্লাছটো ষ্টাৰ্ট কৰিব পাৰো সো জিওমেট্ৰি যাৰ ভালকে ভাল লাগে মানে যাৰ ভাল লাগে সো এনেকুৱা নহয় যে তোমালোকে ভালকে জানি আহিব লাগিব সো ক্লাছ বিলাক কৰিছাকে গম পাইছা যে কোনোবাই যদি একো না জানা জিৰো সো জিৰোৰ পৰা যদি তোমালোকে পঢ়িম বুলি ভাবিছা তেতিয়া হলে তুমি মোৰ ক্লাছ বিলাকত চাগে বুজি গৈ আছা যদি আগৰ ক্লাছ বিলাক এতিয়ালৈকে কৰিছা সো মই সেই কাৰণে কওঁ যে জিওমেট্ৰি বৰ ভালকে জানিব লাগিব বুলি নকওঁ বাট মই এটা কথা কম এটো চ্যাপ্টাৰ পঢ়াৰ আগত যে জিওমেট্ৰিৰ প্ৰতি যাৰ ইন্টাৰেষ্ট আছে হা জিওমেট্ৰি যাৰ ভাল লাগে সো হি চ্যাপ্টাৰটো অকনমান বেছি ভাল পাব হেতু কথা মই খালি ক'ব পাৰো দেই যি জিওমেট্ৰি ভাল পায় তাৰ কাৰণে চ্যাপ্টাৰটো অলপমান বেছি ইন্টাৰেষ্টিং হ'ব আৰু যি ভাল নাপায় তাক মই ভালো পাই দিম জিওমেট্ৰি ভাল পাবলৈ শিকিব লাগিব বাৰ ওকে এনিৱেজ আমি স্টাৰ্ট কৰিব পাৰো ক্লাছটো সবৰে কাৰণে সব ঠিকে আছে যদি একবাৰ 100 সিম্বলটো মোক লিখি দেখাবা আৰু আমি তেতিয়া হলে আজিৰ ক্লাছটো আৰম্ভ কৰিব পাৰো আৰু আজি আমি পঢ়িবলৈ গৈ আছো ওয়েভ অপটিক্স দিস ইজ দ্য লেকচাৰ নম্বৰ 1 সেই কাৰণে আমি ইউটিউব লাইভত কৰি আছো আৰু ইয়াৰ বাহিৰে যদি আমাৰ ফুল কোৰ্সৰ কথা কোনোবাই এতিয়ালৈকে নজনাকে আছা প্ৰতিটো ক্লাছতে মই ইভেন দেখাই আছো এখিনি বস্তু যদি ইউটিউবত কৰিছো যে আমাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স আৰু বায়োলজিৰ বাবে ক্লাছ 12 ৰ জ্ঞানম লাইভ বেটছৰ ক্লাছ আমাৰ এপত চলি আছে জ্ঞানম টিউশনত আৰু এই কিউআৰ কোডটো মই প্ৰতিটো ক্লাছতে দেখাই আছো কোনোবা যদি এতিয়াও কেনেবাকে ৰৈ গৈছা আমাৰ হোৱাটসএপ চেনেলটো জয়েন হ'বলৈ তেতিয়াহলে জয়েন হ'ব পাৰা আৰু এইটো কিন্তু আমাৰ এপৰ প্ৰিমিয়াম ষ্টুডেন্টৰ কাৰণে বুলি নহয় যিকোনো ক্লাছ 12 ৰ ষ্টুডেন্টে এই QR code to scan kori amar jitu group ase সেই গ্রুপটো জয়েন হ'ব পাৰিবা ওকে সো আজি আমি কি কি বস্তু পঢ়িম প্ৰথমতে পঢ়িম ওয়েভ ফ্ৰন্ট কি হয় দেন হাইজেনস প্ৰিন্সিপল দেন ৰিফ্ৰেকশন এন্ড ৰিফ্লেকশন অফ প্লেন ওয়েভ এটা কথা কি জানা যেতিয়া আমি এটা নতুন চ্যাপ্টাৰ স্টাৰ্ট কৰো তাত কেজনমান ৰজা থাকে হা কেজনমান ৰজা থাকে আৰু ফাৰহাদ ছাৰৰ ক্লাস কিয় হোৱা নাই ওকে ফাৰহাদ ছাৰে মেবি অহাকালিৰ পৰা ক্লাস কৰিব নেকি ছাৰৰ অপাৰেশন কৰা হৈছিল সো একাৰণে ছাৰে কৈছিল যে ৰেকৰ্ডিং ভিডিওখিনি এতিয়া বৰ্তমান চাই থাকা যেটো জয়েন কৰি গুটে কোৰ্স ৰেকৰ্ডেড ফৰ্মত পায় আৰু আমাৰ মোৰ দেন 50% ইভেন মোৰ দেন 60% ষ্টুডেন্টে ৰেকৰ্ডিং ক্লাস চাই পঢ়ি থাকে লাইভত বহুতখিনি আমাৰ নাহে যদি আমি লাইভ ক্লাসখিনি কৰি থাকো সো কিবা ডাউট থাকিলে ছাৰক সুধিবলৈ জনোৱা আছিল যদি তুমি নতুন ষ্টুডেন্ট হয় ওকে কিটা ছাৰে এটা ভাল পাইছে অহাকালি মানৰ পৰা সাকে ক্লাস কৰিব পাৰিব ছাৰে গোল ব্লাডাৰ হৈ গল ছাৰ ভাগৰ সো মই কি কৈছো যে প্ৰতিটো চ্যাপ্টাৰত কেজনমান ৰজা থাকে ৰজা মানে বেলেগ তেনেকুৱা নহয় তেখেতলোক কেজনমান সাইন্টিষ্ট যিজনৰ কেজনমান ল থাকে আৰু সেই লখিনিৰ ওপৰতে আমি গোটেই চ্যাপ্টাৰটো পঢ়িব লাগে যেনেকৈ ধৰি লোৱা যেতিয়া আমি ওয়াৰ্ক এনাৰ্জিৰ কথা কম বা যেতিয়া আমি ফোৰ্সৰ কথা কম তেতিয়া তাত ৰজা কোন হয় কোনে কবা বাৰু কোন হয় কোৱাচোন ৰজাজনৰ নামটো কি যেতিয়া আমি ফোৰ্সৰ কথা পঢ়িম কোনোবা এটা চ্যাপ্টাৰত তেতিয়ালে সেই ৰজাজনৰ নামটো কি হ'ব যিজনৰ কথা আমি গোটেই গিটা ক্লাছতে আমি নপটাকে থাকিব নোৱাৰিম কোন হ'ব মোক কৈ দে yes এটো প্ৰথম ইউটিউব লাইভ উইথ দিস লোগো আমাৰ নতুন লোগো হেতে টি-শাৰ্ট আহি গল yes নোটিস কৰিছা ন সো আজি প্ৰথমতে আমি বুজিবলগীয়া বস্তুটো কি জানা যেটো হৈছে ওয়েভ ফ্ৰন্ট আৰু এই ওয়েভ ফ্ৰন্টটো মই কৈছো যে লাইট এনেকুৱা বস্তু যেটো বস্তু কোনেও নেদেখে কিন্তু লাইটৰ কাৰণে আমি সব দেখো হা স্যাৰ কথাটো হয় নে নহয় yes নিউটন আৰে নিউটন হৈছে ৰজা বলৰ ৰজা হৈছে নিউটন হা তেনেকে এই চ্যাপ্টাৰটো আমি যেতিয়া পঢ়িম তেতিয়া সেই ৰজাজনৰ নামটো কোন গম পাইছা হাইজেন সো হাইজেনস প্ৰিন্সিপলটো একদম মেইন আৰু হাইজেনস প্ৰিন্সিপল বুজি পালে এই চ্যাপ্টাৰটো একদম মজা লাগি যাব ঠিক আছে মজাকে বুজাই দিম সো মই কি কৈছো যে লাইটটো এনেকুৱা বস্তু যেটো বস্তু আমি চকুৰে কেতিয়াও নেদেখো লাইট স্যাৰ নেদেখা তুমি লাইট নেদেখা কিন্তু লাইটৰ বাবে তুমি বেলেগ বস্তুবোৰ দেখা যেতিয়া লাইটটো বেলেগ এটা বস্তুত পৰিব ৰিফ্লেকশন হৈ তোমাৰ চকুত সোমাব বা ৰিফ্ৰেকশনৰ ফলত লাইটৰ ফেনোমেনা বিলাক তোমালোকে দেখি পোৱা কিন্তু ডাইৰেক্ট লাইট দেখি তোমালোকে পাব নোৱাৰা হয়নে সো সেই আমি লাইটৰ কথা পাতিবলৈ যাম তেতিয়া আমি একে ধৰণৰ বিহেভ কৰা বেলেগ কিছুমান বস্তু যদি কেনেবাকে এক্সাম্পল লব পাৰো স্যাৰ যিবিলাক আমি চকুৰে দেখো আৰু হেতুৰ নিচিনাই লাইটে বিহেভ কৰে সো হেনেকুৱা কিছুমান এক্সাম্পল হিচাপে এটা এক্সাম্পল লৈছো মই এইটো যে এখিনি পানী আছে
আৰু পানীখিনি যদি তুমি ওপৰৰ পৰা কিবা এটা পেলাই দিয়া তেতিয়াহ'লে তাত কি হ'ব এনেকে ধৰণেৰে এটা ৱেভৰ সৃষ্টি হ'ব হয়নে এনেকে ধৰণেৰে এটা ৱেভৰ সৃষ্টি হ'ব ওকে ঠিক আছে সো এতিয়া আমি যেতিয়া ৱেভ ফ্ৰন্ট কি হয় বুলি কম তেতিয়া ডেফিনিশ্যনত যদি তোমালোকে যোৱা তেতিয়াহ'লে তোমালোকে এনেকে ধৰণে পাবা যে a wave front is defined as the continuous locus of all particles of a medium which are vibrating in the same phase at any instant কিতাপৰ ল্যাঙ্গুৱেজত যেতিয়া আমি গুছি যাম তেতিয়া আমাৰ ডাউট বিলাক স্টাৰ্ট হৈ যায় যেতিয়া প্ৰথমে আমি কিতাপৰ ল্যাঙ্গুৱেজত গুছি যাম সেই কাৰণে মই তোমালোকক ভাঙি পাতি বুজাবৰ কাৰণে ইয়াত এটা ওয়াৰ্ড স্পেশালি আছে আমি তাৰ পৰা আৰম্ভ কৰিম যেটো হৈছে লোকাস এই লোকাসটো কি হয় যেতিয়া বুজি পাবা তেতে ৱেভ ফ্ৰন্ট কি হয় তোমালোকে বুজি পাবা আৰু লোকাসটো হে কাৰণে আমি প্ৰথম বুজি লব লাগিব নাও হোৱাট ইজ লোকাস আমি সেই বস্তুটো প্ৰথমতে চাই লম ৱেভ ফ্ৰন্টটো যোৱা আগত লোকাসটো কি হয় আমি চাই লম দেই চোৱা লোকাস কি হয় জানা লোকাস হৈছে set of all points whose coordinates satisfy a given equation or condition set বুলি কলে তোমালোকে কি বুজা ম্যাথমেটিক্সত তো পঢ়িছা একে ধৰণৰ কিছুমান বস্তু সো এখুপামান পইণ্টস আছে গুটে পইণ্ট বিলাকৰ এটা সেট একেলগে এখুপামান পইণ্টক আমি কি বুলি কম লোকাস বুলি কম ওকে খুদিছে স্যাৰ আজি এপত কিয় নহল ওকে আজি আমাৰ এপত আৰু যেটো ফাৰ্স্ট ক্লাসটো আমি কৈ আছো যে প্ৰতিটো চেপ্টাৰ ইউটিউব লাইভত কৰিম আৰু মই আজি ইউটিউব আৰু এপত দুইটাতে চলাইছিলো কিন্তু মই অকমান দেৰি আগত কৈ গলো হয়তো তুমি পিছত আহিছে আজি মই ঋতুপৰ্ণ ছাৰ সেটৰ পৰা ক্লাস কৰিছো শিৱসাগৰ সো এই একেলগে জয়েন কৰিতে অমান লেগ ইস্যু হল হেতু কাৰণে মই ডাইৰেক্টলি ইউটিউবত লাইভ আহিছো দেই আৰু ইয়াৰ পিছত যদি কিবা ডাউট থাকে নিশ্চয় তোমালোকে WhatsApp গ্ৰুপত মোক সুধিলো মই কৈ দিম বা মোক পাৰ্সোনালি মেছেজ কৰিলো কৈ দিম যদি তুমি এপৰ ষ্টুডেন্ট হয় ঠিক আছে যদি কিবা ডাউট থাকে সো যদি মই কম set of all points whose coordinates satisfy a given equation or condition সেই কথাটো বুজিবৰ কাৰণে মই তোমালোকক এটা সাৰ্কুলাৰ এক্সাম্পল ললো সাৰ্কুলটোৰ ক্ষেত্ৰত কি থাকে স্যাৰ সাৰ্কুলটোৰ ক্ষেত্ৰত এটা সেন্টাৰ থাকে সাপোজ O হৈছে সেন্টাৰ আৰু সাৰ্কুলটোৰ যদি মই কওঁ যে এই যেটো পৰিধি যেটো তুমি সাৰ্কামফাৰেন্স বুলি কৈছা হা সাৰ্কামফাৰেন্স বুলি নকোৱা জানো সেইটোৱে সেই সাৰ্কামফাৰেন্সটো যদি তুমি ইমাজিন কৰা যে একচুয়ালি হেতু কিহৰ দ্বাৰা গঠিত হৈছে কিছুমান পইণ্টৰ দ্বাৰা কেনেকুৱা কিছুমান পইণ্ট যে এই সেন্টাৰটোৰ পৰা ৰেডিয়াছৰ ডিসটেন্সত ৰেডিয়াছ বা তুমি ৰেডিয়াছ বুলি এতিয়ালৈকে সাপোজ তুমি বুজা নাই তুমি এনেকৈ কৈছা যে সেই সেন্টাৰটোৰ পৰা সাপোজ মই তোমালোকক আৰু অকমান ভালকে বুজিবলৈ কৈ দিও যে 5 সেন্টিমিটাৰ ডিসটেন্সত এক্সাক্ট এটা এক্সাম্পল আমি লৈ লওঁ নিউমাৰিক্যালি আমি এটা এক্সাম্পল লৈ লওঁ ওকে ঠিক আছে সো মই কলো যে পইণ্টটোৰ পৰা 5 সেন্টিমিটাৰ সব ফালে ইভেন এইফালে তাৰ মানে স্ফিয়াৰটো নিচিনাকে যদিও মই ইয়াত তোমাক কি হিচাপে দেখাইছো সাৰ্কেল তুমি স্ফিয়াৰ এটাৰ ক্ষেত্ৰটো ইমাজিন কৰিব পাৰা বাৰু ঠিক আছে মই সাৰ্কেলটোৰ ক্ষেত্ৰত প্ৰথমতে বুজি লওঁ হা এটা সাৰ্কেল তোমাৰ বনি যাব সোৱা যদি তুমি এই পইণ্ট বিলাক জয়েন কৰা তুমি আৰু ঢেৰ পইণ্টস ল'ব পাৰা সব r 5 সেন্টিমিটাৰ ডিসটেন্সৰ গুটে পইণ্টটো পা ললা আৰু লৈ পেলানি তুমি সেই পইণ্ট পা জয়েন কৰি দিলা তেতিয়া তুমি কি পাবা তুমি পাবা এটা সাৰ্কেল সো সেই সাৰ্কেলটো তুমি কেনেকৈ পালা সেট অফ সাম পইণ্টস এখুপামান পইণ্টৰ এটা সেট একেলগ যেতিয়া কৰি দিলা আৰু সেই পইণ্ট বিলাকে এটা কোঅৰ্ডিনেট এটা স্থানাংক মানি চলে কি স্থানাংক মানি চলে যে সব পইণ্ট O পইণ্টৰ পৰা 5 সেন্টিমিটাৰ ডিসটেন্সতে আছে তেতিয়া হলে এই সাৰ্কেলটোৰ সাৰ্কামফাৰেন্সটোক মই কি বুলি কম এটা লোকাস বুলি কম এটা লোকাস কি হয় সবে বুজি পালা নাই 100% বুজি পালা নাই মোক কৈ দিয়া বুজি পালা নাই কৈ দিয়া সো লোকাস কি হয় গম পালা লোকাস হৈছে এখুপামান পইণ্টৰ এটা সেট যত প্ৰতিটো পইণ্টে একেটা ধৰণৰ কি মানি চলে কোঅৰ্ডিনেট সিস্টেম এটা মানি চলে যেনেকৈ এই সাৰ্কেলটো থকা প্ৰতিটো পইণ্টে একেটা বস্তুৱে মানি চলিছে দে O পইণ্টৰ পৰা 5 সেন্টিমিটাৰ ডিসটেন্সত থকা এখিনিমান পইণ্টৰ এটা সেট বা সমষ্টি আৰু ইয়াত এই 5 সেন্টিমিটাৰটো কি হয় বুলি সুধিলে তোমালোকে কবা যে এটো ৰেডিয়াছ হয় বুজি পাইছা গতিকে লোকাসটোৰ ক্ষেত্ৰত কি কৈ আছা জাহাঙ্গীৰ আলম Sir, please class 10 or science or class কৰিব please. Okay, class 10 or আমাৰ full course বনাই থোৱা আছে জ্ঞানম টিউশন ডাউনলোড কৰিবা যদি আমাৰ হতে পঢ়িবলৈ হসাকে তোমাৰ ইচ্ছা আছে জ্ঞানম টিউশন এপটো ডাউনলোড এবাৰ কৰি চাবা তাত এটা কোৰ্স আছে চাই চাবা তাৰ পিছত কবা যদি কিবা বুজি নোপোৱা কনফিডেন্টলি ক'ব পাৰা দুটা ধুনিয়াকে বুজিব পৰা এটা কোৰ্স বনাই থোৱা আছে ওকে ঠিক আছে লোকাস কি বুজি পালো সো হেয়া মই এক্সাম্পলত হেতুৱে দি থৈছো সো
মই কৈ যে এই সাৰ্কেল হেতু এটা এক্সাম্পল হ'ব পাৰে এটা লোকাছৰ is the locus of all points কিহৰ লোকাছ হয় এটো all points from which the distance to the center is a given value বা radius সেইবিলাক পইন্টৰ সেট হয় সাৰ্কেলটোক যদি তুমি লোকাছ হিচাপে লোৱা যত প্ৰতিটো পইন্ট সেন্টাৰটোৰ পৰা এটা নিৰ্দিষ্ট ডিসটেন্সত থাকে আৰু যেটো হৈছে ৰেডিয়াস এতিয়া আহি যোৱা আকৌ ব্যাক টু দিস টপিক যেটো হৈছে আমাৰ আজিৰ ডিসকাশনৰ টপিক বাট আমি লোকাছটো নুবুজিলে কিন্তু এটো বুজি পাব নোৱাৰিলো হেতেন দেই লোকাছটো আমি বুজিবই লাগিব সো ইয়াত কি বুলি কোৱা হৈছে যে wave front is defined as the continuous locus of all particles of a medium which are vibrating in the same phase at any instant এটা তোমালোকক মই যেটা কম যে একিনিমান পানী আছে আৰু সেই পানীখিনি যদি তুমি ওপৰৰ পৰা কিবা এটা পেলাই দিয়া মাত্ৰ কি হ'ব সোৱা ইয়াত এনেকে ঢৌ কিছুমান উঠিব আমি কম যে ওয়েভ ফৰ্ম হৈছে হা আমি কম যে ওয়েভ ফৰ্ম হৈছে কেনেকে ওয়েভ ফৰ্ম হ'ব এইটো পইণ্টত যদি তুমি কিবা এটা পেলাই দিছা টুকুকে ওপৰৰ পৰা পেলাই দিছা তাৰ চাৰিফালে এনেকে এটা কিছুমান কি ফৰ্ম হ'ব ওয়েভ ফৰ্ম হ'ব এটা হে ওয়েভ বিলাকে হৈছে এটা লোকাস দেখিছা নাই এটো এটা লোকাস তাৰ মানে কি হৈছে এই ওয়েভটোৰ প্ৰতিটো পইণ্টলে ইয়াৰ পৰা ডিসটেন্স সেম হয় স্যাৰ yes এই পইণ্টৰ যদি তুমি এই ওয়েভটো চোৱা তাৰ প্ৰতিটো পইণ্টলৈকে এই সেন্টাৰটোৰ পৰা যেটো ডিসটেন্স হ'ব এটো সেম হয় সো ইয়াৰ ৰেডিয়াস বেলেগ হিচাপে লব পাৰা ইয়াৰ ৰেডিয়াস তাতকে ডাঙৰ বাট সব সেম ডিসটেন্সত থকা পইণ্ট বিলাক যেতিয়া কানেক্ট কৰি দিছা তুমি সেই ওয়েভটো পাই গৈছা তেনেকে ধৰণেৰে তুমি লাইটৰ ক্ষেত্ৰটো পাবা যেতিয়া এটো এটা সাপোজ লাইটৰ সোৰ্স হয় সোৰ্সটোৰ পৰা যেতিয়া লাইটে ট্ৰেভেল কৰিব কিছুমান ওয়েভ নিচিনা ট্ৰেভেল কৰিব আৰু তুমি যদি এক্স্যাক্টলি কবলৈ যোৱা হেখিনি কি বুলি কবা তুমি কবা ওয়েভ ফ্ৰন্ট বিলাক 3 ডাইমেনশনালি তুমি ইমাজিন কৰিব লাগিব এতিয়া মই যেটা ওয়েভ ফ্ৰন্ট বিলাক দেখাম যদি মই এটো পইণ্ট সোৰ্স বুলি কওঁ মই এনেকে দেখাম কিন্তু একচুয়ালি হেবিলাক তোমালোকে মোৰ হাতখন যদি এফালৰ পৰা চোৱা এই এজটো দেখিছা এটো নহয় একচুয়ালি এনেকুৱা হয় ঠিক আছে এনেকে যাব সো এনেকে ইমাজিন কৰিলোৱা এটা সাৰফেস বুজি পাইছা নে কিছুমান সাৰফেসৰ দৰে হয় আৰু সেই ওয়েভ ফ্ৰন্ট বিলাকে কি মানে চলিব ভাইব্ৰেটিং ইন দা সেম ফেজ এট এনি ইনস্ট্যান্ট যিকোনো এটা মুহূৰ্তত এট এনি ইনস্ট্যান্ট মানে যিকোনো এটা মুহূৰ্তত সেম ফেজত ভাইব্ৰেট কৰি থাকিব তাৰ মানে ইয়াত যদি তুমি এই ওয়েভটোৰ কথা কোৱা তাৰ প্ৰতিটো পইণ্টে যেটো ফেজত ভাইব্ৰেট কৰিব হেতু সেম হ'ব এই পইণ্টটোৱে এই ওয়েভটোৰ ওপৰত থকা যিখিনি পইণ্ট আছে প্ৰতিটো পইণ্টে এটা সেম ফেজত ভাইব্ৰেট কৰি থাকিব এটা হোৱাট ইজ ফেজ কি হয় বুজিবৰ কাৰণে তোমালোকে ঘূৰি যাব লাগিব ক্লাস 11 হেকাৰণে কৈছো যে ক্লাস 11 ৰ টপিকবোৰ বৰ ধুনীয়াকে পঢ়ি আহিলে ভাল হয় তাত আমি ফেজৰ কথা পঢ়িছিলো ফেজ বেলেগ কোনো ফেজ এটা এংগল আছিলে আমি যেটা কওঁ যে এটা ওয়েভ আছে সো সেই ওয়েভটোৰ ক্ষেত্ৰত আমি যেটা ওয়েভটো আমি কেনেকে ধৰণে দেখাও এনেকে ধৰণে নেদেখাও জানো এনেকে ধৰণে দেখাও সো আমি কি বুলি কওঁ যে ধৰিলোৱা মই ডিফাৰেন্সটো যদি তোমালোকক দেখাই দিও হা ডিফাৰেন্সটো যদি দেখাই দিও যে এইটো এটা ওয়েভ তেতিয়া আমি কওঁ যে এই ওয়েভ গিটাৰ মাজত এয়াৰ পৰা ইয়ালৈকে এটা ডিফাৰেন্স আছে দেখিছানে এই হোৱাইট কালাৰ ওয়েভটো অলপ আগবাঢ়ি আছে সো কিমান আগবাঢ়ি আছে হেতু এটা আমি এংগুলাৰত কৈছিলো নে নাই কোৱা এংগুলাৰ কথা স্যাৰ কোৰ পৰা আহিছিল এই গুটেই ওয়েভটোক তুমি দুটা হাফ সাৰ্কেল বুলি ভাবি লব পাৰা 180 ডিগ্ৰী টোটাল কিমান 360 ডিগ্ৰী বা পাই কিমান বুলি কওঁ 2 পাই সো ইয়াৰ পৰা ইয়ালৈকে যদি 2 পাই হয় এই কোনটো কিবা এটা এংগল হ'ব ফাই বুলি আমি কওঁ হেতু আছে ফেজ ডিফাৰেন্স সো আমি ইমান দূৰত ঘূৰি গুছি নগলেও হ'ব ক্লাস 11 ত আপোনাৰ প্ৰচাইছিলা বহুত ওকে ঠিক আছে সো ইমান দূৰত আমি ঘূৰি নগলেও হ'ব ইমান আমি হেই ডেপথত নগলেও হ'ব ষ্টিল তুমি এটা বস্তু যেটা তোমাক কোৱা যে সেম ফেজত ভাইব্ৰেট কৰে জাস্ট তুমি এনেকে বুজিলোৱা যে এই পইণ্ট বিলাকে এটা সেম কন্ডিশন মানি চলে তাৰ মানে হে ওয়েভটোৰ কিমানটোত লিমিট কৰি দিলে তোমালোকৰ বাবে মই ভাবিছো ইজি হ'ব নহলে তুমি ক্লাস 11 ত গৈ প্লানি আকৌ এবাৰ ওয়েভৰ কনসেপ্টটো চাই দিবা ফেজৰ কনসেপ্টটো চাই দিবা যেটো যিসকল এপত আছে আমাৰ ক্লাস 12 ৰ ষ্টুডেন্ট ক্লাস 11 ৰ কোৰ্স তোমালোকৰ বাবে দি ৰখা হৈছে যাতে এনেকুৱা কিবা ডাউট থাকিলে ক্লিয়াৰ কৰি আহিব পাৰা ষ্টিল মই বুজাই গলো গতিকে এতিয়া আমি সবে বুজি ওয়েভ ফ্ৰন্ট কি হয় ওয়েভ ফ্ৰন্ট হৈছে কিছুমান লোকাস এইবিলাক এটা ওয়েভ ফ্ৰন্ট কিন্তু এইটো কিহৰ ক্ষেত্ৰত দেখাইছো ওয়াটাৰৰ ক্ষেত্ৰত দেখাইছো ঠিক তেনেধৰণে লাইটেও যেতিয়া এডত বাল্ব এটা জ্বলাই দিছা ইয়াৰ পৰা লাইটে ট্ৰেভেল কৰিছে কোৰ্টে হি কিছুমান কিহৰ নিচিনাকে ট্ৰেভেল কৰিব ওয়েভ ফ্ৰন্টত ট্ৰেভেল কৰিব যিবিলাক কিছুমান লোকাস হ'ব আৰু লোকাস মিন্স কেনকা লোকাস হ'ব যত প্ৰতিটো পইণ্টে সেম ফেজত ভাইব্ৰেট কৰি থাকিব ওয়েভত হদাই কি থাকিব ভাইব্ৰেচন হয়নে ভাইব্ৰেচন ওয়েভ এটা কিতিয়া ফৰ্ম হ'ব এটা ওয়েভ কেতিয়া ফৰ্ম হ'ব সাপোজ তোমাক মই কলো যে এডাল ৰছী হয় এডাল ৰূপ হয় এই ৰছীডালৰ এটো হৈছে এটা এন্ড এ এটো হৈছে এটা এন্ড বি সাপোজ এ এন্ডটো তুমি ফিক্স কৰি ললা তুমি দিলা নহয় ৰছীডাল জুকাৰি এনেকে সো জুকাৰি দিয়াৰ মাত্ৰক এনেকে এটা ওয়েভ ফৰ্ম হ'ব আৰু সেই বস্তুটো এনেকে ইয়ালৈকে ট্ৰেভেল কৰিব
সো ৱেভটো একচুয়ালি কি হয় জানা ৱেভ ইজ এ ট্ৰান্সফাৰ অফ এনাৰ্জি তুমি এফালে এটা এনাৰ্জি দি দিলা হে এনাৰ্জিটো তালে ট্ৰান্সফাৰ হল ইয়াত থকা পাৰ্টিকল বিলাকে একচুয়ালি কি কৰিছে দুলি আছে এনেকে দুলি আছে সো দুলি আছে মিন্স কি তাত এটা কি থাকিব ভাইব্ৰেচন থাকিব এটা সেম পইন্টৰ সাপেক্ষে যেতিয়া টু এণ্ড ফ্ৰো মোশন হ'ব ওপৰলে তললে বা আগলে পিছলে সেই মোশনটোক আমি কি বুলি কওঁ সেই মোশনটোক আমি কওঁ যে ভাইব্ৰেচন হয়নে হা ইজ ইট বাকি বিলাক জনাবা সব ঠিকই আছে এটো মই বুজি পালো নে মোক সবে কৈ দিয়া থাম্বস আপ কৰি দিয়া যদি বুজি পালো মুঠতে ৱেভ ফ্ৰন্ট কি হয় লাইটে যেতিয়া ট্ৰেভেল কৰিব কিছুমান লোকাছৰ ফৰ্মত ট্ৰেভেল কৰিব ওকে এনেকৈ মই হাৰ্টৰ লোখন চোৱা এনেকে ট্ৰেভেল কৰিব এইবিলাক এটা এনেকুৱা ধৰণৰ কিছুমান ৱেভ হয় যেবিলাকে কি কৰে সেম ফেজত ভাইব্ৰেট কৰি থাকে ওকে ই একেটা কন্ডিশনে মানি চলিব সেই ইয়াত যেনেকে মই দেখাইছো এই লোকাছটোত থকা প্ৰতিটো পইণ্টে একেটা ফেজত ভাইব্ৰেট কৰি থাকিব তেনেকে লাইটৰ ক্ষেত্ৰটো হ'ব আৰু হেতুক আমি কি বুলি কম ৱেভ বুলি কম ওকে আইনাৰ ৰিনি ব্লাৰ হৈ আছে বুলি কৈ আছে বাকি কাৰবাৰ ব্লাৰ হৈ আছে নেকি তেতিয়া মই গম পাম যে নেটৱৰ্ক প্ৰবলেম মোৰ ফালৰ পৰা বাৰু নাই মই মনিটৰ কৰি আছো যিমানটো পাৰো সো এতিয়া কথা হল ডিফাৰেন্ট টাইপ অফ ৱেভ ফ্ৰন্টস ইয়াৰ পৰা কাহিনীবিলাক আৰু ইন্টাৰেস্টিং হৈ যাব যে ৱেভ ফ্ৰন্টকো আমি তিনটা ভাগত ভাগ কৰি ল'ব পাৰো ওকে তিনটা টাইপৰ ৱেভ ফ্ৰন্ট আছে কি টাইপৰ ৱেভ ফ্ৰন্ট আছে প্ৰথমটো হৈ গল স্ফেৰিকেল ৱেভ ফ্ৰন্ট সেকেন্ডটো হৈ গল সিলিন্ড্ৰিকেল ৱেভ ফ্ৰন্ট থাৰ্ডটো হৈ গল প্লেন ৱেভ ফ্ৰন্ট আৰু ইয়াত কথা কৈছে যে এক্সকিউজ মি okay so yet amar ki koa hoise the geometrical shape of wavefront depends on the source of disturbance some of common shapes are this eta wavefront tor geometrical shape ta mane shape tu kenokwa hobo hi spherical hobo ne hi cylindrical hobo ne hi plane hobo hetu depend koribo je kuntu type or source or karone tumi light produce korisa For example, যেতিয়া আমি কম যে spherical wave front এতিয়া সোয়া তোমালোকে কোনোবাই ভাবিব পাৰা যে স্যাৰ আপুনি আগৰ পৰা ইমানবোৰ বস্তু কিহৰ বাবে লিখি আনিছে because মই ক্লাছত তোমালোকক নোটস কেটাও নিৰু মই ক্লাছত তোমালোকক যদি নোটস লিখি থকাত বিজি কৰোৱা তেতিয়া হলে তোমালোকৰ বুজি পোৱাত থাকি যাব অনলাইন ক্লাছৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি জানা যে ইয়াত তুমি নিজক কেৱল বুজাটো টাইম দিব পাৰা তাৰ মানে হেতু অপচন আছে যেটো অফলাইন ক্লাছৰ এনেকুৱা হৈছে তুমি কৈ থাকিব লিখি যাব কেনেবাকে লিখি যোৱাটো থাকি যাবনি বুলি টেনচন হৈ থাকিব তোমাৰ তেনেকুৱা হৈছিলে নাই আগতে যে লিখি যাও স্যাৰ ইফালে বুজায় কিবা এটা কিন্তু মই লিখি থকাত মোৰ লাইনটো হেক নহল ইটো পাছাও হিটো পাছাও মোৰ থাকি গল দেখাছন দেখা কিন্তু তেও হেতু সময়তে স্যাৰে কিবা এটা বুজাই গুছি যায় সো বুজাটো মোৰ থাকি গুছি যায় লিখাটো তুমি পিছতো লিখি লব পাৰিলা সো হেকাৰণে আমাৰ ক্লাছ বিলাকৰ ক্লাছটো জয়েন কৰাৰ লগে ফুল তোমালোকে পাই গৈছা মই হেকাৰণে কওঁ যে চেপ্টাৰটো পঢ়াৰ আগত নোটছখিনি লিখি আহিবা যেহেতু মই এইটো চেপ্টাৰ পঢ়াই থাকোতে কৈ দিম যে নেক্সট কি পঢ়াম সো হেকাৰণে হ'ব নোটছখিনি লিখি আইছা যদি লিখা নাই তোমালোকে পিছত লিখিবলৈ অপচন আছে সো বেছি লিখাত গুৰুত্ব দিব নালাগে বুজাত গুৰুত্ব দিয়া আৰু মই তোমালোকক যিমান পাৰো বুজাম তাৰ মানে হেতু কাৰণে এই বস্তুবিলাক মই প্ৰতিটো লাইন প্ৰতিটো শব্দই তোমালোকক যেহেতু বুজাই যাম হেকাৰণে মই আগৰ পৰা কিছুমান লাইন যদি ডেফিনিশন থাকে তেতিয়া মই লিখি আনো এক্সপ্ৰেছন বিলাকটো কৰি দিও ডায়াগ্ৰাম থাকিলেও মই ড্ৰ কৰি দেখাই দিম সো spherical wavefront কি বুলি কোৱা হৈছে in the case of waves traveling in all directions from a point source the wavefront are spherical in shape তাৰ মানে মেইন কথা হল যদি তুমি সোর্সটো এটা পয়েন্ট সোর্স বুলি কোৱা সোর্সটো যদি তুমি এটা পয়েন্ট সোর্স বুলি কোৱা পয়েন্ট সোর্স মানে স্যার পয়েন্ট সোর্স মানে এনেকুৱা সোর্স যত তুমি লাইট এটা পয়েন্ট আছে সাপোজ এটো আৰু এটোই পয়েন্ট সোর্স ইয়াৰ পৰা লাইট ওলাই যাব সো ইয়াৰ পৰা লাইট কোন ফালে ওলাব সোৱা তুমি এনেকে ভাবিলো আছুন তুমি তোমাৰ ৰুমটো একদম মাজতে হা একদম ওয়ালত লগাই নিদিবা কিন্তু ৰুমটো মাজতে ওপৰৰ পৰা তুমি উলমাই লৈছা মই এনেকে তোমালোকক দেখালো হা এই বস্তুটো তুমি কেনেকে ইমাজিন কৰিব পাৰা যে সাপোজ তুমি কি কৰিলা জানা তোমাৰ এটো ৰুমটো আছিল এটো ৰুমটো আছিল আৰু এই ৰুমটোত তুমি ওপৰৰ পৰা এনেকে ওয়্যাৰডাল ডিপলানি তুমি ইয়াতে এটা বাল্ব লগাই দিলা এতে হে বাল্বটোৰ পৰা পোহৰ কোন ফালে যাব স্যাৰ বাল্বটো বাৰটো পোহৰ সব ফালে যাব হয়নে সব ফালে যাব কোন ফালে যাব এই ফালেও যাব সেই ফালেও যাব তোমাৰ গাৰ ফালেও আহিব সেই ফালেও আহিব এই ফালেও সব ফালে যাব ন সো সব ফালে যেতিয়া পোহৰ যাব সেই প্ৰতিটো ডিৰেকশনতে সেম ডিসটেন্সত সাপোজ সবফালে r ডিসটেন্সৰ পয়েন্ট বিলাক যেতিয়া জয়েন কৰি দিবা তুমি কি পাবা স্যাৰ আমি এটা স্ফিয়াৰ পাম তুমি কবা নেকি যে লাইটটো যদি মই ৰুমটোৰ মাজতে এনেকে উলমাই দিও তেতিয়াহলে স্যাৰ এই ফালেহে পোহৰ হ'ব এই ফালে পোহৰ নহয় কিন্তু ওয়ালখনত লগাই দিলে এফালে পোহৰ হ'ব হেফালে নহয় কিবা এটা ইস্যু ওলাব পাৰে একদম ৰুমটোৰ মাজত যদি উলমাই দিয়া তেতিয়ালে এটা পয়েন্ট চাৰ্জৰ নিচিনা হ'ব আৰু তাৰ পৰা পোহৰ সবফালে যাব ওপৰলে তললে হুফালে বাওঁফালে সবফালে যাব না যাব সো সেই সবফালে যাওঁতে তুমি যদি
সেম ডিস্টেন্সৰ এখিনিমান পইণ্ট কনসিডাৰ কৰা সেই পইণ্টখিনি যেতিয়া তুমি জইন কৰি দিবা তুমি ইমাজিন কৰা এটা স্ফিয়াৰ পাবা নে নোপোৱা সেইটোৱে হৈছে এটা ৱেভ ফ্ৰণ্ট এতিয়া তুমি ইমাজিন কৰিব পাৰিছা নে যে এই লাইটটো আছে নে লাইটটোৰ পৰা সেম ডিস্টেন্সত পোহৰটো সবফালে গৈছে সো সেম ডিস্টেন্সৰ পইণ্ট বিলাক তুমি জইন কৰি দিয়া যত পোহৰ পাই আছা জইন কৰি দিলে তুমি এটা স্ফিয়াৰ নিচিনা ইমাজিন কৰিব পাৰিবা আৰু তাক তুমি কবা এটা ৱেভ ফ্ৰণ্ট সো সেই ৱেভ ফ্ৰণ্টৰ শেপটো কেনেকুৱা হয় স্ফেৰিকেল হয় কাৰ বাবে স্ফেৰিকেল হ'ব পইণ্ট সোৰ্সৰ বাবে সো মেইন কথা হেতু যে পইণ্ট সোৰ্স যেতিয়া হ'ব তেতিয়া ৱেভ ফ্ৰণ্টটো কেনেকুৱা হ'ব স্ফেৰিকেল হ'ব হাতেৰে লিখাটো সবচে ভাল So region to ki koise the region in this spherical shape is because all such point which are equidistant from point source je point source to pra he hokolo bilak point jibilak homan durottot ase he point bilak join korile ami ki pam eta sphere pam eta disturbance starting from the source s will reach that all points simultaneously mane samoyik bhabe ekelogote tumi jodi koa je ei point source tur karone moi yat eta sphere draw korisu ete yar babe disturbance to ki so তোমাক যেতিয়া মই কম যে মই মুখৰে কথা কৈ আছো তুমি শুনি পাইছা ইয়াত কি আছে সাবলে গলে ইয়াত এটা ডিস্টারবেন্স আছে ডিস্টারবেন্সটো কেনেকুৱা ডিস্টারবেন্স কোনে ডিস্টারবেন্সটো ক্ৰিয়েট কৰিছে মই কৰিছো স্যাৰ কি কথা বুজি পোৱা নাই আৰে সোৱা মই যেতিয়া কথা কৈছো মোৰ কাখত থকা এয়াৰখিনি কি কৰিছে ক্লাছ 9ত পাইছিলা নহয় শব্দ সাউন্ড ওয়েভ কেনেকৈ ট্ৰেভেল কৰে ওচৰত থকা যিখিনি এয়াৰ মলিকুল শান্তশিষ্ট হৈ বহি আছিল তাহাতক মই ডিস্টার্ব কৰি দিলো উসৰ থকাটো এফালে গল আকৌ হিট কম্প্ৰেছ হৈ গল আকৌ এক্সপান্ড হল সো এই বায়ুৰ যিবিলাক মলিকুল বিলাক এয়াৰ মলিকুল বিলাক কি কৰিছে ভাইব্ৰেট কৰিছে নে নাই কৰা মই ডিস্টারবেন্স এটা ক্ৰিয়েট কৰি দিছো কোড এই এয়াৰ মলিকুল বিলাকত আৰু সেই ডিস্টারবেন্সটো লাহে ভাইব্ৰেট কৰি গৈ তোমাৰ কোড পৰিছে কানত পৰিছে হেতু কেনেকুৱা টাইপৰ ৱেভ আছিল লংগিটিউডিনেল অনুদৈৰ্ঘ্য তৰংগ লংগিটিউডিনেল ৱেভ আৰু যেটো তোমালোকে এটা পঢ়িবলৈ গৈছা লাইট এটো অনুপ্ৰস্থ যেটো হৈছে ট্ৰান্সভাৰ্স ৱেভ আমি পঢ়িমগে পিছত একচুয়ালি লাইট হৈছে ইলেক্ট্ৰোমেগনেটিক ৱেভ বাট আমি লাইটটোক ট্ৰান্সভাৰ্স ৱেভ বুলি কনসিডাৰ কৰিব পাৰো এইটো ট্ৰান্সভাৰ্স আৰু দুলি আছে এনেকে ধৰণে দুলি আছে কিন্তু গৈ আছে বা এনেকে ধৰণে দুলি আছে আৰু গৈও আছে ৱেভটো এনেকে এটো হৈছে লংগিটিউডিনেল বা অনুদৈৰ্ঘ্য অনুপ্ৰস্থ কেতিয়া হ'ব দুলি আছে এনেকে কিন্তু গৈ আছে এনেকে ধৰণে যেটো আমি ৱেভ দেখা স্প্ৰিংত যেটো দেখা হেতু আছে অনুদৈৰ্ঘ্য বা ট্ৰান্সভাৰ্স ৱেভ হয়নে কনসেপচুৱেল বিলাক সলভ কৰি দিব কিহৰ কথা কৈছা ঠিক আছে সাম্বৰ নিশ্চয় সো এতিয়া আমি এটা কথা গম পালো যে তুমি যেতিয়া লাইটৰ কথা কবা হিউ যেতিয়া কৈছা যে ৱেভ ফৰ্ম কৰিছে যেনেকে সাউন্ডে ৱেভ ফৰ্ম কৰে সাউন্ডে এয়াৰ পাৰ্টিকুলাৰ ডিস্টারবেন্সৰ ফৰ্ম কৰে তো এই লাইটৰ সোৰ্সটো সাকে তাৰ কাখত সাৰ ডিস্টারবেন্স ফৰ্ম কৰিব ইয়েস কৰিব নে নকৰে কৰিব তুমি যদি কোৱা ইয়াত স্পিকাৰ এটা আছে তেতিয়ালে কাখৰ ডিস্টারবেন্স এটা ফৰ্ম কৰিব এয়াৰ মলিকুলত হেতু বুজি পাইছা তেতিয়ালে তুমি লাইটৰ ডিস্টারবেন্সৰ কথা তেনেকে ইমাজিন কৰা যে লাইটটো ইয়াতে দিছো লাইট দেখিছো লাইটটো ৱেভ হিচাপে ভাবিছো মিন্স লাইটটো এটা কিহৰ প্ৰডিউস কৰে ৱেভৰ প্ৰডিউস কৰে বাট লাইটে যেটো ৱেভ প্ৰডিউস কৰে তাৰ কাৰণে কোনো মিডিয়ামৰ প্ৰয়োজন নাই বুজি পাইছা না লাইটে যেটো ৱেভ প্ৰডিউস কৰে কোনো মিডিয়ামৰ প্ৰয়োজন নাই হেকাৰণে ইলেক্ট্ৰোমেগনেটিক ৱেভ বুলি কোৱা হয় ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ড দুখন থাকে হেকাৰণে সূৰ্যৰ পৰা আহি প্লানি পোহৰ পৃথিৱী পায় তাৰ মাজতটো শূন্য আছিল পোহৰ কেনেকৈ আহিলে তেতিয়া হলে ৱেভ হিচাপে তাৰ মানে ভেকুৱামতো হেতু ৱেভ আহিব পাৰে সাউন্ড ৱেভতকে এটো যথেষ্টখিনি বেলেগ হয় still আমি ইমাজিন কৰিব পাৰো বস্তুবিলাক দেই যে ডিস্টারবেন্স এটা আছে হে কাৰণে ৱেভ আছে সো সেই ডিস্টারবেন্স টু সাপোজ এই স্ফেৰিকেল ৱেভ ফ্ৰণ্টত জিমান এফালে গৈ জিমান সময় লাগিব এই পইণ্টটো পাবলৈ হে ডিস্টারবেন্স টু এই পইণ্টটো পাবলৈ সমানে সময় লাগিব এই পইণ্টটো পাবলৈ সমানে সময় সো এই যেটো স্ফেৰিকেল ৱেভ ফ্ৰণ্ট দেখিছা হে স্ফেৰিকেল ৱেভ ফ্ৰণ্টটো প্ৰতিটো পইণ্টতে এই সোৰ্সটোৰ বাবে যেটো ডিস্টারবেন্স গৈ পাব এই একেটা স্ফেয়াৰৰ ওপৰত থকা প্ৰতিটো পইণ্টতে সেম টাইমত গৈ হে ডিস্টারবেন্সটো পাব তাৰ মানে তুমি এনেকে ভাবা যে তুমি যদি সাউন্ড স্পিকাৰটো এৰহতে ৰাখিছা বজাই দিছা তাৰ সাউন্ডটো এইটো ডিসটেন্সলৈকে জিমান সময়ত গৈ পাব হেতু হিমান সময়ত এই সমান ডিসটেন্সবোৰ ওপৰলে হক তললে হক সমান টাইমতে গৈ পাব কথাটো বুজি পালুনে তেনেকে লাইটটোৰ ক্ষেত্ৰত দেই লাইটটোৰ ক্ষেত্ৰত লাইটৰটো এটা স্পিড আছে ন 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড লাইটৰ স্পিড ভেকুৱামত সো এটা টাইম লাগিছে স্পিড মানে এটা স্পিড মানে কি হয় যে কিমান ৰেটত এটা বস্তুৰ পজিশন চেঞ্জ হৈছে কিমান সময়ত প্ৰতি সেকেন্ডত কিমান কেটাৰ পজিশন চেঞ্জ হৈছে তাৰ মানে সময়ৰ কথা আছে ন আছে নাই আছে সো ইয়াৰ পৰা ইয়ালৈকে লাইটটোৱে সেই ডিস্টারবেন্সটো নিউতে যিমান সময় লাগিলে একেটা লোকাসৰ থকা প্ৰতিটো পইণ্টলৈকে সমানে সময় লাগে সেই কথাটো আমাৰ ইয়াতে কোৱা হৈছে
এইখিনি বস্তু সবৰে যদি ক্লিয়াৰ হৈছে তেতিয়াহলে মোক একবাৰ ক্লিয়াৰ আৰু যদি বহুত বেছি ভালকে ক্লিয়াৰ হৈছে তেতিয়াহলে সুপাৰ ক্লিয়াৰ লিখি দিলে মই আগত যাব পাৰো মেইন কনসেপ্ট ইজ দ্যাট স্ফেৰিকেল ৱেভ ফ্ৰন্ট ফৰ্ম হ'ব পইণ্ট সোৰ্সৰ বাবে আৰু স্ফেৰিকেল ৱেভ ফ্ৰন্ট আমি কেনেকে ধৰণে ফৰ্ম হ'ব ৰিজনটো কি কিহৰ কাৰণে পইণ্ট সোৰ্সৰ বাবে ফৰ্ম হয় বিকজ তুমি যদি লাইটৰ এটা পইণ্ট সোৰ্স ইমাজিন কৰি লোৱা তাৰ পৰা সমান ডিসটেন্সত তাৰ পৰা সবফালে সমান ডিসটেন্সৰ এটা পইণ্ট বিলাক যদি জয়েন কৰি দিয়া এটা স্ফিয়াৰ পাবা যেটো তাৰ কাৰণে এটা লোকাস হ'ব লোকাস মানে এটা ৱেভ ফ্ৰন্ট হ'ব সেইখিনি পইণ্টৰ ডিস্টাৰবেন্সটো সেম টাইমত গৈ পাব সবফালে সমান ডিসটেন্স আছে কথাটো কি সো এটো আমি কাৰ কাৰণে পালো পইণ্ট সোৰ্সৰ কাৰণে পালো ওকে গুড সো আমি ডায়াগ্ৰামটো যেতিয়া শো কৰিম আমি এনেকে দেখাম যে দিস ইজ ইওর পইণ্ট সোর্স এইটো হৈছে তোমাৰ কাৰণে কি পইণ্ট সোর্স আৰু ইয়াৰ পৰা যেতিয়া আমি ৱেভ ফ্ৰন্ট বিলাক দেখাম স্ফেৰিকেল ৱেভ ফ্ৰন্ট বিলাক আমি এনেকুৱা ধৰণেৰে দেখাম ওকে এইবিলাক হৈছে স্ফেৰিকেল ৱেভ ফ্ৰন্ট আৰু মই কৈছো মোৰ হাতৰ তলুৱাখন চোৱা তুমি এফালৰ পৰা এজ টো দেখিছা কিন্তু একচুয়ালি হি এখন সাৰফেস হয় এইবিলাকো তেনেকুৱাই হ'ব ডান হৈ গৈছে এটা ইয়াৰ ক্ষেত্ৰত আমি যেতিয়া ৰে বিলাক দেখাম ৰে বিলাক একচুয়ালি ৰে বিলাক আমি কেনেকে ধৰণে দেখাম চোৱা মই যদি কওঁ যে এটো এটা পইণ্ট সোৰ্স তাৰ লোকাস বিলাক তোমালোকে ইমাজিন কৰা স্ফিয়াৰ বিলাক আমি মানে এখিনি কি দেখাইছো জানা মই ইয়াত দেখাই দিলে গব পাবা চোৱা এই বিলাক কি হয় পইণ্ট সোৰ্সৰ বাবে লোকাস বিলাক হয় স্ফেৰিকেল ৱেভ ফ্ৰন্ট বিলাক হয় সো ইয়াৰ পৰা আমি ৰেডিয়াছৰ এলংত যি বিলাক আমি দেখাম হেবিলাক হ'ব ৰে আমি যে পঢ়িছিলো ৰে অপটিক্স ইয়াতো ৰেৰ কথা আহে তাৰ মানে ৱেভ বিলাকে যেটো ডাইৰেকশনত ট্ৰেভেল কৰে সেই ডাইৰেকশনটো আমি যেতিয়া দেখাই দিম হেবিলাকে হৈছে ৰে আৰু স্ফিয়াৰৰ ক্ষেত্ৰত আমি হেতু কেনেকে দেখাম সদায় পাৰপেন্ডিকুলাৰলি দেখুৱাই সো স্ফিয়াৰৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰলি দেখাবলৈ আমি কি কৰো ৰেডিয়াছৰ এলংত ড্ৰ কৰি দিও ৰেডিয়াছৰ এলংত ড্ৰ কৰি দিও সো যেতিয়া ৰেডিয়াছৰ এলংত ড্ৰ কৰি দিলো এবিলাক হ'ব কি ৰে বিলাক কি হয় যেটো ডাইৰেকশনত এনাৰ্জিটো ট্ৰেভেল হয় স্যাৰ এনাৰ্জি ট্ৰেভেল হয় এই মাত্ৰ মই কৈছিলো ৱেভ যোৱা মানে এনাৰ্জি ট্ৰান্সফাৰ হোৱা যেনেকে ৰছিডাল তুমি জুকাই দিলা মিন্স ইয়াত এটা এনাৰ্জি দিলা সেই এনাৰ্জিটো তুমি ৱেভৰ ফৰ্মত হেফালে গৈ থকা দেখিবলৈ পাবা ট্ৰান্সফাৰ অফ এনাৰ্জি সো যেতিয়া মই কম যে নহয় মই এটা স্পেসিফিক ডাইৰেকশন এইফালে লাইট খিনি কেনেকে গৈছে হেতু চাব বিচাৰিছো তেতিয়া তুমি কি কৰিবা এই সাইড খিনি তুমি আছে যদি ইমাজিন নকৰাছুন যদি নকৰা তেতিয়া হলে তুমি এই এনেকে ৱেভ খিনি দেখি পাবা তাৰ মানে এটা নিৰ্দিষ্ট ডাইৰেকশনত এইটো ডাইৰেকশনত এটা এংগলত এইখিনি তুমি কি দেখাবা ৰে আৰু এলং দা ৰে কি হ'ব ৱেভ খিনি ট্ৰেভেল কৰিব হেতু ডাইৰেকশনত এইফালে যোৱাখিনি মই চাইছো ৰে খিনি সদায় কেনেকে থাকিব ইয়াৰ লগত ৰেডিয়ালি থাকিব এইবিলাক কমপ্লিট কৰি দিলে হি এটা স্ফিয়াৰ যদি হয় ইয়াডাল ৰেডিয়াছৰ নিচিনা হ'ব দে সো হেবিলাক হ'ব ৰে ডাইৰেকশন যদি স্ফেৰিকেল ৱেভ ফ্ৰন্ট হয় তাৰ পিছত তুমি আহি যোৱা সিলিন্ড্ৰিকেল ৱেভ ফ্ৰন্ট কেতিয়া পাবা একদম মজা ইমাজিনেশন এটা তোমালোকে কৰিব পাৰিবা চাবা দে চাই থাকা একদম বিন্দাস তোমালোকক মই ইমাজিন কৰি দিম চোৱা কল যে এটা পইণ্ট হৈছে এটো স্যাৰ পইণ্ট চাৰ্জ ন পইণ্ট চাৰ্জৰ কাৰণে ৱেভ ফ্ৰন্ট কেনেকুৱা হয় বলে স্ফেৰিকেল হয় এতিয়াটো স্ফিয়াৰৰ নিচিনা স্যাৰ লগা নাই মই কৈছো তুমি স্ফিয়াৰ তুমি যেটা এনেকে চাবা হা স্ফিয়াৰ হয় কিন্তু দে ৰিং নহয় বাট তোমাক মই যদি ৰিং এটা দেখাও বিকজ বোৰ্ডত স্ফিয়াৰটো কেতিয়াও আকি দেখাব নোৱাৰি 3 ডাইমেনশনাল হয় এটা ৰিং হয় হয়নে এই ৰিংটো এফালৰ পৰা চাওঁতে তোমাৰ কেনেকুৱা লাগিছে ঘুৰণিয়া নিচিনা লাগিছে জানো নাই লগা কমপ্লিটলি সাৰ্কুলাৰ লগা নাই কিন্তু একচুয়ালি সাৰ্কুলাৰ হয় তুমি সোৱা এংগলটো এনেকুৱা হৈছে তাৰ মানে কথাটো হেতু এনেকুৱা হয় বাট এংগলটো এনেকুৱা হৈছে সো তুমি কি হ'ব জানা তুমি কবা যে এই পইণ্টৰ পৰা সবফালে আৰ ডিসটেন্সৰ পইণ্ট বিলাক যদি তুমি লোৱা তুমি এনেকে এটা ৰিং নিচিনা তুমি পালা জানিবা তাৰ ঠিক তলতে আৰু এটা পইণ্টৰ কথা সাপোজ মই কলো তাৰ কাৰণেও তুমি কি পাবা এনেকে ধৰণে এটা ৱেভ ফ্ৰন্ট পাবা হয়নে তাৰ তলতে তুমি আৰু এটা লোৱা পইণ্ট তাৰ কাৰণে তাৰ তলতে আৰু এটা এনেকে কিছুমান এখিনিমান পইণ্ট ললা ঠিক আছে আৰু মই কলো যে এই পইণ্টৰ বাবে ৱেভ ফ্ৰন্ট কেনেকুৱা হ'ব স্ফেৰিকেল ইয়াৰ কাৰণেও স্ফেৰিকেল সো প্ৰতিটো পইণ্টৰ বাবে স্ফেৰিকেল ৱেভ ফ্ৰন্ট তুমি পালা ঠিক আছে এতিয়া এই স্ফিয়াৰ বিলাকৰ ওপৰত সব আৰ ডিসটেন্সত থকা চাইছা দেই এটো যিমান ডিসটেন্স এটো হিমান ডিসটেন্স কিন্তু পইণ্ট বিলাক ইটোৰ তলত হিটু আছে ইটোৰ তলত হিটু আছে এতিয়া মই কলো যে যদি তুমি এই ৰিং বিলাক যদি জয়েন কৰি দিয়াৰ দৰে হয় এই স্ফিয়াৰ বিলাক যদি জয়েন কৰি দিয়াৰ দৰে হয় একচুয়ালি এই স্ফিয়াৰ বিলাকৰ ওপৰত যেতিয়া তুমি এডাল টেনজেন্ট স্পৰ্শক আকিছো বুলি ভাবিবা ইয়াৰ ওপৰত এডাল টেনজেন্ট আকৌ ইয়াৰ ওপৰত এডাল টেনজেন্ট বিলাক যেতিয়া ড্ৰ কৰি দিবা হি এটা সিলিন্ডাৰ নিচিনা হৈ যাব নেকি স্যাৰ যাব একদম যাব আপুনি যদি এনেকে এটা পেন লৈ লয়
তাত যদি আপুনি কিছুমান খাৰু ভৰাই যায় গোটেই খাৰুখিনি যেতিয়া একেলগ কৰিম তেতিয়া দেখাত সি এটা সিলিন্ডাৰৰ নিচিনা হ'ব হয় এটা সিলিন্ডাৰৰ নিচিনা হ'ব সো একচুয়ালি মই কিহৰ কথা ক'বলৈ বিচাৰি আছো মই ইটোৰ তলত খিটো যেতিয়া পইণ্ট ধৰিছো সেই পইণ্ট বিলাক যেতিয়া আৰু ওচৰাচকে থাকিব একচুয়ালি এই পইণ্ট বিলাকে কি দিছে স্যাৰ এটা লাইন দিছে নেকি ডেফিনেটলি এটা লাইন দিছে এটা লাইনৰ ক্ষেত্ৰত তুমি এনেকৈ ইমাজিন কৰিব পাৰা যে এইটোৰ তলতেই এইটো এটা পইণ্ট ইয়াৰ তলতেই এইটো এটা পইণ্ট তলতেই এইটো এটা পইণ্ট সো প্ৰতিটো পইণ্ট চাৰ্জৰ বাবে কি হ'ব স্যাৰ স্ফেৰিকেল হ'ব প্ৰতিটো পইণ্ট চাৰ্জৰ বাবে কি হ'ব স্ফেৰিকেল ৱেভ ফ্ৰন্ট এটা পাবা এটা পইণ্ট চাৰ্জ বিলাকটো অকলে নাই এটা লাইনত আছে গতিকে সেই গোটেই লাইনটোৰ বাবে প্ৰতিটো পইণ্ট চাৰ্জে যেতিয়া কন্ট্ৰিবিউট কৰিব তেতিয়া ফাইনালি তাত যেটো ৱেভ ফ্ৰন্ট হ'ব that will be something like a cylindrical wave front is not it হেতু কাৰ নিচিনা হৈ যাব এটা cylindrical wave frontor নিচিনা হৈ যাব সো এনেকুৱা ধৰণৰ হৈ যাব সেই কাৰণে আমি ইয়াত পঢ়িবলৈ পাম এনেকুৱা ধৰণেৰে যে when the source of light is linear এটা লাইনৰ নিচিনা linear in shape okay the wave front is cylindrical in shape টিউবলাইট এটাৰ কাৰণে তুমি যেটো ৱেভ ফ্ৰন্ট পাবা হা টিউবলাইট বুলি ক'লে আকৌ এটা বেলেগ এটা কথা হয় যে টিউবলাইট মানে আমাৰ কোনবা কাবাক টিউবলাইট বুলি মাতা নিম আৰু ক্লাছত কোনবা এনেকা আছে নি স্যাৰ টিউবলাইট তাৰ মানে কি যি কথাটো ক'লে অলপ দেৰিকে বুজি পায় হা এটা তোমালোকৰ মাজত চলে নে নচলে টিউবলাইটটো মানে কি হয় সুইচ দিলে অকমান এনেকে জ্বলিবলৈ অলপ টাইম লাগে আৰু যেতিয়া জ্বলি যায় তেতিয়া একদম পুৰা ফৰফৰাই পোহৰ দিয়ে সো কিছুমান ষ্টুডেন্ট থাকে মানে লগৰ ল'ৰা ছোৱালী কিছুমান থাকে সবে জোকটোত হাঁহিলে মেলিলে লাষ্টত হি বুজি পাই প্লেনি লাষ্টত হাঁহিলে তাৰ মানে হি বুজি পাবলে অলপ টাইম লাগে আৰু যেতিয়া বুজি পায় সবতকে বেছি হাঁহিটো ডাঙৰ টাৰ্গে ওলাই আৰু তেনেকুৱা এটা টিউবলাইট আছিল মই নিজে যেতিয়া মই আছিল ষ্টুডেন্ট সো সবে মোক টিউবলাইট বুলি কৈছিলে বুইছানে ইছৰা মোৰ মনত পৰি গৈছে এতিয়া সো টিউবলাইট বুলি কওঁতে মোৰ হেতলে মনত পৰি গ'ল দিয়া হা সো টিউবলাইটটো কি হয় ইটস লাইক এ linear shape এটা source এটা লাইনৰ নিচিনা source বুজি পাইছা এতিয়া এনেকুৱা ধৰণৰ যিবিলাক linear source থাকিব তাৰ ক্ষেত্ৰত আমি cylindrical shape wave front পাম the region of this cylindrical shape is because এই regionটো কিহৰ কাৰণে হয় cylindrical shape কিহৰ কাৰণে হয় answer to this is the locus of all such points are equidistant from the linear source will be cylindrical তাৰ মানে তুমি যেটা লোকাস সোয়া তুমি ওয়েভ ফ্রন্ট আলটিমেটলি কি হয় বুলি কৈছিল লোকাস স্যার লোকাস কি হয় এনেকুৱা কিছুমান পইন্টৰ সমষ্টি যিবিলাকে এটা সেম কোঅৰ্ডিনেট মানি চলে ফৰ এক্সাম্পল স্যার সার্কেল আছিল যত সার্কেলটোৰ সার্কামফারেন্সটোৱে প্ৰতিটোৱে পইন্টে এটা বস্তুৱে মানি চলে হেতু হল যে অৰিজিনৰ পৰা ৰেডিয়াসৰ ডিসটেন্সত থাকে সো সেই লোকাস বিলাক তুমি দেখিছা প্ৰতিটো পইন্টে এটা প্ৰতিটো পইন্টৰ বাবে তুমি এটা যেটা লোকাস কনসিডাৰ কৰিবা সো এই লোকাস বিলাক যেটা কানেক্ট কৰি দিবা তুমি কি পাবা এটা সিলিন্ডাৰ পাবা হেতুৱে কৈছে যে লোকাস অফ অল such points equidistant from the linear source to pra equidistant ot thoka so equal distance ot thoka jibilak locus hobo সেই locus bilak jeta join koriba tumi hoday tar shape tu kenaka paba eta cylindrical shape paba is it clear guys diamond clear jodi show you can show the diamonds okay aru jodi kiba doubt ase definitely fudibo para tubelight cinema saisila yes কাসু গেমিং ক্লাস 10 or আমার ফুল কোর্স আছে এপত আৰু তাৰ বাহিৰে ইউটিউবতো আমি কিছু ক্লাস কৰা আছে সো তোমালোকে চাব পৰা প্লেলিস্ট চেক কৰিবা দেই ইউটিউবত গৈ আমাৰ প্লেলিস্টটো চাবা স্যার এটা ভিডিওত অল কনসেপচুয়ালস PYQ ডিসকাস কৰি সলভ কৰি দিব প্লিজ ডেফিনেটলি আমাৰ প্ৰতিটো চ্যাপ্টাৰৰ হেকতে আমি লাস্ট একচুয়ালি কোৱা হয় লাস্ট 5 ইয়ার্স বাট আমি মোর দেন 5 ইয়ার্সৰ PYQ কৰাই দিও প্ৰতিটো চ্যাপ্টাৰ পিছতে হেতু আমাৰ এপত কৰোৱা হয় খালি চ্যাপ্টাৰ হেক তাৰ পিছত লগালগ তাৰ PYQ ডিসকাশন আৰু যেটো তোমালোকৰ গোটেই চ্যাপ্টাৰটো ৰিভিজন ভিডিওৰ নিচিনা হৈ যায় ৰিভিজন ক্লাছৰ নিচিনা হৈ যায় হেখিনি কৰোৱা হয় যদি তুমি এপত নতুনকৈ কেনেমেকে জয়েন হৈছা তেতিয়া হলে হেখিনি আমাৰ এপৰ ৰেকৰ্ডিং ভিডিও তুমি পাই যাবা এতিয়ালৈকে হৈ যোৱা চ্যাপ্টাৰ গিটা বাকি নতুন চ্যাপ্টাৰ আমি কৰা ওকে বুজি পাই আছো সবে ভেৰি গুড এবাৰ আহি যোৱা প্লেন ৱেভ ফ্ৰন্ট এটা প্লেন ৱেভ ফ্ৰন্ট মই লিখা কিনলে পিছত যাম হা মই প্ৰথমতে বুজাই দিও প্লেন ৱেভ ফ্ৰন্টৰ কনসেপ্টটো তোমালোকে নতুন কিবা বস্তু মাথা মাৰিব নালাগে সোৱা মই যদি এনেকুৱা ধৰণেৰে কওঁ যে এটা পইণ্ট সোৰ্স আছে পইণ্ট সোৰ্সটোৰ পৰা স্ফেৰিকেল ৱেভ ফ্ৰন্ট এনেকে ফৰ্ম হৈছে যেতিয়া তুমি স্ফিয়াৰটোৰ সাইজটো ডাঙৰ কৰি গৈ থাকিবা যেনেকে তোমালোকে জানা যে আৰ্টটো স্ফেৰিকেল হৈছে বাট আমাৰ সুতালখন কিন্তু এনেকুৱা স্ফিয়াৰটোৰ নিচিনা নহয় কিয় বিকজ আৰ্টটো এটা বহুত ডাঙৰ স্ফিয়াৰ
ইমান এটা ডাঙৰ স্ফিয়াৰৰ এটা সৰু পাৰ্ট যেতিয়া কনসিডাৰ কৰিবা হি কেতিয়াও কাৰ্ভ নিচিনা নহয় এটা অলমোস্ট স্ট্ৰেইট লাইনৰ নিচিনা হ'ব সো তুমি যেতিয়া পইণ্ট সোৰ্সটোৰ পৰা বহুতেই বেছি দূৰত গুচি যাবা তেতিয়া যেতিয়া তুমি এটা স্ফেৰিকেল ওয়েভ ফ্ৰন্ট কনসিডাৰ কৰিবা তাৰ স্ফিয়াৰটো বহুত ডাঙৰ নিচিনা তাৰে যদি তুমি এটা স্মল পাৰ্ট কনসিডাৰ কৰা সাপোজ এই পাৰ্টটো চোৱা ইট ইজ অলমোস্ট লাইক এ স্ট্ৰেইট লাইন ইয়েস অৰ নো almost like a straight line এইটো কেৱল spherical wave frontor ক্ষেত্ৰতে নহয় ই সিলিন্ডাৰ ক্ষেত্ৰটো হ'ব সিলিন্ডাৰটোৰ ক্ষেত্ৰত তাৰ কাৰ্ভ সাৰফেস এখন থাকে এইখন লাইক দিস সো এটো যেতিয়া সিলিন্ডাৰটো ডাঙৰ হৈ গৈ থাকিব তাৰো হে কাৰ্ভ সাৰফেসটো বহুত ডাঙৰ হৈ যাব যেতিয়া বহুত ডাঙৰ হ'ব তাৰ অকনি এটা কনসিডাৰ কৰিবা ই অলমোস্ট এটা প্লেন নিচিনা হ'ব প্লেন বুজি পাইছা প্লেন নট স্ট্ৰেইট কিন্তু হা প্লেন বিকজ এই বস্তুটোহে হয় সো ইজিটা বাহি গৈ থাকিব এই সাৰফেসটো অলমোস্ট প্লেন এনেকা হৈ থাকিব ই বহুত দূৰলৈ গৈছে গলে তাৰ সৰু পাৰ্ট এটা এনেকা হৈ থাকিব ইয়াৰ বিকজ স্ফিয়াৰটোৰ সাইজটো বাহি গৈ থাকিব অকল মানে এটা পাৰ্ট প্লেন সাৰফেস নিচিনা হৈ থাকিব সো হেতুৱে কোৱা হৈছে যে এজ এ স্ফেৰিকেল অৰ সিলিন্ড্ৰিকেল ওয়েভ ফ্ৰন্ট এডভান্সেস মানে আগবাঢ়ি যোৱা ইটস কাৰ্ভ ডিক্ৰিজেস প্ৰগ্ৰেসিভলি তাৰ কাৰ্ভনেসটো কমি যাব কাৰ্ভনেসটো কমি গৈ থাকিব যিমান কাৰ্ভ আছিল যিমানে ডাঙৰ এটা সাৰ্কেল হ'ব তাৰ কাৰ্ভটো ইমানে কমি যাব ওকে সো তুমি নিজে সোৱা এটো এটা স্ফিয়াৰ তাৰ যেটো কাৰ্ভ হয় এটো এটা স্ফিয়াৰ তাৰ যেটো কাৰ্ভ হয় হেতু তাতকে কি হয় কম হয় আৰু তাতকেও যদি মই ডাঙৰ এটা স্ফিয়াৰ দেখাও সাপোজ এইটো সো তুমি যদি ইয়াতে সোৱা হা এই স্ফিয়াৰটোৰ ক্ষেত্ৰত মই যদি ইয়াৰ এটা পোৰশন ল ইয়াত যেটো কাৰ্ভ তুমি দেখিছা একেটা পোৰশনত ইয়াত কাৰ্ভটো কম একেটা পোৰশনত ইয়াত কাৰ্ভনেসটো আৰু কম এই বস্তুটো তাৰ মানে কি হৈ যায় এটো কমি স্ট্ৰেইট নিচিনা হৈ থাকে প্লেন নিচিনা হৈ থাকে সো এটো কৈছে কাৰ্ভটো লাহে লাহে ডিক্ৰিজ হৈ গৈ থাকিব সো এ স্মল পোৰশন এটা স্মল লিখিলে হল দে সো এ স্মল পোৰশন অফ such a wave front এনেকটা ওয়েভ ফ্ৰন্ট এটা অকনমানি পাৰ্ট এট এ লাৰ্জ ডিসটেন্স বহুত দূৰত from the source to pra will be a plane wave front eta kihor nisina hobo plane wave front এনেকুৱা হৈ না থাকে হি এনেকুৱা হৈ যাব কথাটো বুজি পালানে এটো যদি আমি বুজি পালো yes or notebook answer দি দিলে হৈ যাব yes or notebook answer দিলে যিমান কেজন লাইভত আছে মই সবকে হদিছো ৰিপ্লাই কিন্তু কেৱল কেজন মানহে কৰি আছে সবে কোৱা सर समझा नहीं देखो फिर से समझाते आ जाओ सो मैं कलो जे एतो এটা पॉइंट सोर्स यार कारणे वेव फ्रंट बिला केनका होबो सर स्फेरिकल মই সব সাইডে মই আকি দিছো এটা বুজিবৰ কাৰণে দে স্ফেরিক্যাল এনেকে গৈ থাকিব ঠিক আছে এটা মই অকল এটা ডাইৰেকচনৰ বাবে যদি দেখা যাও এই আসবা স্ফেরিক্যাল এটা স্ফিয়াৰ যেতিয়া বহুত ডাঙৰ হৈ গৈ থাকিব মই কই যে তাৰ তুমি যদি এনেকে ধৰণে কনসিডাৰ কৰিলো এটা লাইন হা এনেকে ধৰণে কনসিডাৰ কৰিলো যে মই এই অংশটো চাম এইটো যিমান কাৰ্ভ তাতকে কাৰ্ভটো কম হয় স্যাৰ হয় কম হয় ইয়াতকে এটো কম এই কাৰ্ভনেসটো কমি লাষ্টত অলমোস্ট এটা প্লেন ওয়েভৰ নিচিনা হৈ থাকিব তাৰ মানে যেতিয়া তুমি কেতিয়া চাবা লং বহুত far distance apart বহুত দূৰত যেতিয়া তুমি এটা ওয়েভ ফ্ৰন্ট চাবা হেতু সিলিন্ড্ৰিকেলৰ ক্ষেত্ৰটো হ'ব পইণ্ট সোৰ্স এটাৰ পৰা যেতিয়া বহুত দূৰত বা লিনিয়াৰ সোৰ্স এটাৰ পৰা যেতিয়া বহুত দূৰত এখন ওয়েভ ফ্ৰন্ট চাবা সেই ওয়েভ ফ্ৰন্টখনৰ সৰু পাৰ্ট এটা প্লেন নিচিনা লাগিব এই কাৰ্ভ যে হয়তো ধৰিবই নোৱাৰিবা তুমি হেতুকে কোৱা হ'ব প্লেন ওয়েভ ফ্ৰন্ট বুজি পালো নাই কোনে হদিছিলে আৰু এটা কৈছে ক্লাস 10 ৰ ম্যাথছৰ ট্ৰিগোনোমেট্ৰি চ্যাপ্টাৰটো কেতিয়া দিব যিমান পাৰো সোনকালে আনিবলৈ চেষ্টা কৰিম দেই লিজা বুজি পালো নে এতিয়া লিজা आगे चले आगे जाओ ओके सो नाउ व्हाट इज रे ऑलरेडी আমি কথাটো আমি বুজিলো এই ৰে টু কেনেকে ড্ৰ কৰে বা ৰে টু কোনটো ডাইৰেকশনত থাকে আমি অলমোস্ট বুজি পালো স্টিল এটা প্ৰপাৰ ডেফিনিশনটো আমি কি বুলি দিম ৰে কি হয় an arrow drawn perpendicular to a wave front in the direction of propagation of a wave is called a ray তাৰ মানে কি বুজিলা এটা এৰোটো কেনেকুৱা হয় এনেকুৱা হয় এৰোটো এনেকুৱা হয় কেনেকে ড্ৰ কৰিম পারপেন্ডিকুলার টু এ ওয়েভ ফ্রন্ট এটা ওয়েভ ফ্রন্টৰ পারপেন্ডিকুলারলি যেনেকে মই যেটা কৈছিলো স্ফেরিক্যাল ওয়েভ ফ্রন্ট বুলি তেতিয়া তুমি পারপেন্ডিকুলার কেনেকে দেখাবা তুমি ৰেডিয়ালি আউটওয়ার্ড দেখাবা এই প্ৰতিটো পইণ্টতে ৰেডিয়াস ডাল পারপেন্ডিকুলারলি থকাৰ দৰে হয় সো ৰেডিয়ালি আউটওয়ার্ড যদি প্লেন ওয়েভ হয় সো প্লেন ওয়েভ আমি অকনমান পিছত আমি একচুয়ালি মই প্লেন ওয়েভত ইয়াত মই দেখাই যাও হা
যেতিয়া আমি প্লেন ৱেভ ড্ৰ কৰিম আমি কেনেকৈ কৰিম জানা প্লেন ৱেভ বিলাক আমি এনেকৈ ধৰণে ড্ৰ কৰিম এনেকৈ ধৰণে প্লেন এখন প্লেন সমতল দেখিছা এইবিলাক ৱেভ ফ্ৰন্ট বিলাক প্লেন ৱেভ ফ্ৰন্ট বিলাক এনেকুৱা সো ইয়াৰ ক্ষেত্ৰত যিবিলাক ৰে তোমালোকে দেখাবা সেই ৰে বিলাক কেনেকুৱা হ'ব জানা ৰে বিলাক এনেকুৱা হ'ব চোৱা ওকে সো ইয়াত তুমি দেখিছা যে ৰে বিলাক কেনেকুৱা হৈছে প্লেনখনৰ লগত পাৰপেন্ডিকুলাৰলি ইয়া পাৰপেন্ডিকুলাৰলি আউটৱাৰ্ড মানে পাৰপেন্ডিকুলাৰলি কি হ'ব থাকিব আৰু বুজি পাইছা কেনেকৈ থাকিব পাৰপেন্ডিকুলাৰলি থাকিব সৰি এইবিলাক ৰে বিলাক কেনেকৈ থাকিব পাৰপেন্ডিকুলাৰলি সো এটো কৈছে যে যিবিলাক ৰে হয় সেই ৰে বিলাক কেনেকৈ থাকিব ৱেভ ফ্ৰন্ট বিলাকৰ লগত পাৰপেন্ডিকুলাৰলি থাকিব সো তুমি যদি প্লেন ৱেভ ফ্ৰন্ট বুলি কোৱা তাত ৰে বিলাক কেনেকুৱা হ'ব কিছুমান প্যাৰেলেল ৰেজ হ'ব প্যাৰেলেল প্লেন ৱেভ ফ্ৰন্টৰ ক্ষেত্ৰত এই ৰে বিলাক কেনেকুৱা হ'ব প্যাৰেলেলি থাকিব ইডালৰ লগত সিডাল সমান্তৰালভাৱে থাকিব বিকজ প্ৰতিখনৰ লগত যেতিয়া পাৰপেন্ডিকুলাৰলি আঁকিবলৈ যাবা সব প্যাৰেলেল নিচিনা লাগিয়ে যাব সমান্তৰাল লাগিয়ে যাব কথাটো তেনেকুৱা সো এই কাৰণে কৈছে ৰে বিলাক কেনেকুৱা হ'ব ৱেভ ফ্ৰন্ট বিলাকৰ লগত পাৰপেন্ডিকুলাৰলি থাকিব আৰু কি দেখাব টু এ ৱেভ ফ্ৰন্ট ইন দা ডিৰেকশন অফ প্ৰপাগেশন যে ৱেভটো কোনটো ডিৰেকশনত গৈছে হেতু বুজাব ৰে বিলাক যদি এফালে দেখাইছো তাৰ মানে ৱেভটো এফালে প্ৰপাগেট কৰিছে এফালে আগবাঢ়ি গৈছে আগবাঢ়ি যোৱাটো প্ৰপাগেট কৰা বুলি কোৱা হয় An important point is time taken from light ray to travel from one wavefront to another is same along any ray. Suppose tumi kola je etu eta wavefront. So time taken from light ray to travel from one wavefront to another is same along any ray. A ray to direction of jimantu time lagibo. A ray to yar pra yale goi pabole jimantu somoy lagibo. A ray to same lagibo kyo? Because yar pisote thoka etu eta wavefront. এই সেম ৱেভ ফ্ৰন্টৰ পৰা গৈছে আৰু সেম ৱেভ ফ্ৰন্টলে গৈছে বুজি পাইছা সেম ৱেভ ফ্ৰন্টৰ পৰা গৈছে এ ৰেটো ইয়াৰ পৰাই গৈছে এ ৰেটো ইয়াৰ পৰাই গৈছে আৰু এ ৰেটো ইয়ালৈ গৈছে এ ৰেটো ইয়ালৈ গৈছে যদি তাৰ মই কওঁ যে নহয় দেই ইয়াৰ পিছৰ ৱেভ ফ্ৰন্টৰ কথাহে কৈছো তেতিয়া তুমি ক'ব নোৱাৰা যে এ ৰেটোৱে যিমান টাইমত গ'ল এ ৰেটো সেম টাইমত গ'ল ইয়ালৈ যদি যায় এটো আৰু এটো ৰে সেম টাইমত গৈ পাব হেতে কৈছে The time taken from light ray, a light ray jabor karone jeto time lagibo. Travel from one wavefront to another, etar pora antule. Sir, eta kotha. Ray bilak jaunte loga time mane ki? Moko je ray bilak goise it means pelake ko noy disturbance to ramane. Yar pora next wavefront lege jeto disturbance goise, ta lege jeto homoy lagibo. He homoy to ki hobo? Is same along any ray. Jikono ray direction etar pora antule. A to ray direction same hobo. Jodi A to le jay, he to le joa sob ray direction সমান টাইমতে ইয়াৰ পৰা তালৈকে ডিস্টারবেন্স টু ট্ৰেভেল কৰিব এ গ্ৰুপ অফ প্যাৰেলেল ৰেজ ইজ কল্ড বিম অফ লাইট তোমালোকে শুনিছা চাগে বিম অফ লাইট মানে যেতিয়া আমি যেনেকৈ আমি কৈছিলো যে ইনফিনিটিৰ পৰা যেতিয়া ৰে অফ লাইট আহে তেতিয়া প্যাৰেলেলি আহে সো প্যাৰেলেলি যেতিয়া ৰেজ বিলাক আহিব তাৰ যেটো গ্ৰুপটো একেলগে এই যেটো গ্ৰুপ সেই গ্ৰুপটোক আমি কি বুলি কম বিম অফ লাইট সো হৰু এটা ডেফিনিশন হুমাই আছে তুমি দেখিবা কেতিয়াবা কোৱেশ্চনছ বিলাকত এনেকুৱা ধৰণে মাৰ্কস আহে যে 2.5 plus half 2.5 plus half তো এই হাফ মাৰ্কস টু বাবে এনেকুৱা কিছুমান কোৱেশ্চনছ বনি যাব পাৰে যে what do you mean by beam of light বা ফিল কৰিবলৈ দিব পাৰে ফিল ইন দ্য ল্যাঙ্গুৱেজ আহে যে তেনেকৈ আহিব পাৰে যে গ্ৰুপ অফ প্যাৰেলেল ৰেজ ইজ কল্ড প্যাৰেলেল ৰে এটা গ্ৰুপক আমি কি বুলি কওঁ beam of light this is so important বুজিলো সবে সবে বুজি পালো সো এই বস্তুটো মই ইয়াতো তোমালোকক দেখাই দিও তেতিয়া ভাল হ'ব যে আমি যেতিয়া কৈছো যে এইটো এটা ৱেভ ফ্ৰন্ট বুলি আমি কনসিডাৰ কৰিব পাৰো ন ওয়াটাৰৰ ক্ষেত্ৰত এইটো এটা ৱেভ ফ্ৰন্ট সো ইয়াৰ পৰা এইটো ডিৰেকশনত যিমান সময় লাগিব তাৰ মানে এই ৰেটোৰ এলঙত যিমান টাইম লাগিব ইয়াৰ পৰা হেতু ৱেভ ফ্ৰন্ট বনিবলে এফালো সেম হেতুৱে কৈছে এলং এনি ৰে যেটো টাইম হ'ব হি ট্ৰেভেল কৰিবৰ কাৰণে হেতু সেম হ'ব তাৰ মানে You can show your thumbs up. Jadi buji palo. Kwa, ekin lege clear. Amar appor student hokol jodi kiba doubt thake muk kintu groupot hudiba otherwise personally holo muk message kori hudiba jodi class tour kiba doubt thake. Okay? ঠিক আছে গুড নেক্সট যাও আগে চলে সো এইখিনি আমাৰ ক্লাস 12 ৰ
কি বস্তু ইয়াত এভেইলেবল সো পিছত যদি কোনোবাই ৰেকৰ্ডিং চাই আছা স্যাৰ এখিনি বস্তু প্ৰতিটোতে চাইছো অলপমান স্কিপ কৰি গুছি যাব পাৰা যিসকলে নতুনকৈ চাই আছা আমাৰ লাইভ ক্লাছ আৰু ৰেকৰ্ডেড ক্লাছ গোটেইখিনি আছে ৰেকৰ্ডেড ইট মিন্স নতুন লাইভ ক্লাছ বিলাকৰ ৰেকৰ্ডিং আৰু তাৰ লগতে জয়েন কৰাৰ লগে লগে কমপ্লিট প্ৰি ৰেকৰ্ডেড কোৰ্স আৰু তাৰ লগতে ক্লাছ 12 ৰ বাবে তোমালোকৰ ক্লাছ 11 ৰ কোৰ্সটো লগতে ফ্ৰী অফ কষ্ট দি থকা হৈছে আৰু নোটছ বিলাক তোমালোকৰ ইংলিশ আৰু আসামিজ দুইটা মিডিয়ামৰ বাবে আছে এণ্ড প্ৰতিটো চেপ্টাৰৰে PYQ ডিসকাশন আমি এই কোৰ্স বিলাকৰ যোগেদি কৰি আছো ওকে এখিনি মই জনাবলগীয়া কথা আমাৰ কি ধৰণে কি ক্লাছ চলি আছে আৰু বাকি তোমালোকে PCM আৰু PCB কম্বো হিচাপেও তোমালোকৰ বাবে কোৰ্স বিলাক আছে যত তোমালোকে 500 रुपीस লেছত আমাৰ কোৰ্স বিলাক ল'ব পাৰা এনিৱেজ সো এইটো আহি গল আমাৰ মেইন প্ৰিন্সিপলটো যেটো হৈছে হাইজেন্স প্ৰিন্সিপল or Huygens principle of secondary wavelets এটো আমি আজি পঢ়িয়ে আজি ক্লাছটো সামৰি মই এটা টপিক ৰাখিছিলো আৰু এটা টপিক মই ৰাখিছিলো কিন্তু আফসোস আমাৰ টাইমটো নহবগে সকে চুলি কাটিবলৈ নাপিত বিচাৰি পোৱা নাই একদিন দেই চুলি বহুত দীঘল হৈ গৈছে কি যেতিয়া যাও সদায় বন্ধ হৈ থাকে আজাটাৰ ওচৰত চুলি কাটিব নোৱাৰি ন ষ্টাইলটো চেঞ্জ কৰি দিয়ে কি হ'ব ঠিক আছে সো Huygens principle to কি হয় সো আমাৰ তোমালোকক কৈ আছো According to the Huygens principle each point on a wavefront is source of secondary waves which add up to give a wavefront at any later time কথাটো এনেকুৱা ধৰণৰ মই এটা ডায়াগ্ৰাম শো কৰি দিলে তোমালোকে ভালকে বুজি পাবা Actually এই বস্তুটো আমি ইয়াতে গুছি যাম এটা ভালকে বুজি পাবা assumption কিটা কইলে তোমালোকে বুজি পাবা assumption বলা বস্তুটো কি হয় জানা assume কৰিলোৱা কিছুমান বস্তু যেতিয়া আমি কিবা এটা ল প্ৰুভ কৰাৰ কথা পাতো এজন সাইন্টিস্টে যেতিয়া এটা ল প্ৰুভ কৰে তেওঁ কিছুমান বস্তু আগতেকে assume কৰি লয় মানে হেতু কোৱা assumption সো assumption বিলাক কি আছিল চাই লবা ফাৰ্স্ট assumption টো আছিল each point on a wavefront act as a fresh source of new disturbance called secondary waves or wavelets এই বস্তুটো তোমালোকে বেটাৰ বুজি পাবা ইয়াত এই যে ইয়াত যে মই পানীৰ টোপালটো দেখাইছো ইয়াত প্ৰথমতে কোনটো ওয়েভ ফৰ্ম হয় সো তুমি ইয়াত পাথৰটো বাৰে বাৰে দলিওৱা নে পাথৰটো এবাৰে দলিওৱা সাপোজ এবাৰে এটা পাথৰ দলিয়াইছা কেবাৰ দলিয়াইছা তুমি এবাৰে এটা পাথৰ ইয়াতে দলিয়াই পেলাই দিলা পেলাই দিয়াৰ লগালগ কি হ'ব জানা প্ৰথম ওয়েভটো ফৰ্ম হ'ল এটো হৈছে প্ৰথমটো ওয়েভ ফৰ্ম হ'ল তাৰ পিছত তুমি আকৌ এটা পাথৰ মাৰিলতে এইটো ফৰ্ম হৈছে নে হে প্ৰথমটোৱে সেকেন্ডটো ফৰ্ম কৰিছে নহয় স্যাৰ প্ৰথম যেটো ওয়েভ বনাইছিলে হেতুৱে আকৌ নিজে নিজে তাৰ পিছৰ ওয়েভটো বনাই দিব আৰু পিছত যেটো ওয়েভ বনিছে হি নিজে নিজে আকৌ তাৰ পিছৰটো বনাব আকৌ হি নিজে নিজে তাৰ পিছৰ ওয়েভটো বনাব তাৰ মানে এনেকুৱা হৈছে স্যাৰ যে এই ওয়েভটোৱে যেন সেকেন্ড ওয়েভটোক বনাইছে তেনেকুৱা হৈ আছে সেকেন্ডটোৱে যেন থাৰ্ড ওয়েভটোক বনাইছে তেনেকুৱা হৈ আছে ডেফিনেটলি তাৰ মানে ওয়েভ ফ্ৰন্টটোক বনাইছে তেনেকুৱা হৈ আছে ডেফিনেটলি তাৰ মানে কি জি বনাই হি কি সোর্স কিন্তু একচুয়াল সোর্সটো কোন আছিল ধৰিলো তুমি ইয়াত পাথৰটা পেলাই দিলা বা পানীৰ টোপালটাই পেলাই দিলা হেতু আছিল সোর্স হি প্ৰথমটো ফৰ্ম কৰি দিলে এন্ড তাৰ পিছত ইটোৱে হিটু ফৰ্ম কৰি গৈ আছে যেনেকে তোমালোকে জানা যে যদি তোমালোকে এনেকে ধৰণে এটা লাইনত এখিনিমান টাচপাত যদি এনেকে তোমালোকে ৰাখিলো এইবিলাক তোমালোকে ইউটিউবত চাই থকা ভিডিও হয় হয়নে নহয় এখিনিমান টাচপাত ৰাখি ললা আৰু টাচপাত খিনিৰ ক্ষেত্ৰত কি কৰিলা তুমি এই ফালৰ পৰা আঙুলটোৰে এটা টাচপাত তুমি পেলাই দিলা দেখিছা নাই সবে সো ই ইয়াৰ ওপৰত পৰিব ই ইয়াৰ ওপৰত পৰিব ইয়াৰ ওপৰত আলটিমেটলি গুটেই লাইনটোৱে পৰি যাব কিন্তু ডিস্টারবেন্সটো তুমি প্ৰথমতে অকল এটাকে দিছিলা কাক দিছিলা ইয়াক দিছিলা ইয়ে ইয়াক দিলে ই ইয়াক দিলে তাৰ মানে ইয়াৰ ই পৰি যোৱাৰ কাৰণটো হ'ল ই পৰি যোৱাৰ কাৰণটো হ'ল ই পৰি যোৱাৰ কাৰণটো হ'ল ঠিক তেনে ধৰণে তুমি ভাবিব পাৰা সেকেন্ড ওয়েভটো ফৰ্ম হোৱাৰ কাৰণটো হ'ল ফাৰ্স্ট ওয়েভ ফ্ৰন্টটো থাৰ্ড ওয়েভ ফ্ৰন্টটো প্ৰডিউস হোৱাৰ কাৰণটো হ'ল সেকেন্ড ওয়েভ ফ্ৰন্টটো তাৰ মানে সেকেন্ড ওয়েভ ফ্ৰন্টটো এটা সোর্সৰ নিচিনা কাম কৰি আছে কিন্তু প্ৰাইমাৰী সোর্স নহয় যেনেকে তুমি কৈছা যে ইয়াত তুমি সুই দিলা এইটো প্ৰাইমাৰী সোর্স যে এইটোৱে একচুয়ালি এটা ফোর্স দিলে কিন্তু বাকি বিলাক সেকেন্ডাৰী ইয়াত তুমি পাথৰটো যে পেলাই প্ৰথমটো ওয়েভ ফ্ৰন্ট কৰিলা হেতু প্ৰাইমাৰী কি প্ৰথমতে কিবা এটা সৃষ্টি কৰিলে তাৰ পিছত যেটো সৃষ্টি হ'ল হিয়ে আকৌ নতুন কিবা এটা ওয়েভ ফ্ৰন্টৰ সৃষ্টি কৰিছে সো তাহাতক কি বুলি কোৱা হয় সেকেন্ডাৰী ওয়েভ ফ্ৰন্ট এতিয়া তুমি জানা যে ওয়েভ ফ্ৰন্টক কি বুলি কৈছা লোকাস মানে কি এখিনিমান পইণ্টৰ এটা সেট তাৰ মানে স্যাৰ ওয়েভ ফ্ৰন্টত ধে পইণ্ট থাকে সো হে ওয়েভ ফ্ৰন্টটোৱে সেকেন্ডটো যেতিয়া মই থাৰ্ড ওয়েভ ফ্ৰন্টটো ফৰ্ম কৰিব বুলি কম তুমি এনেকেও ক'ব পাৰা যে সেকেন্ড ওয়েভ ফ্ৰন্টত থকা প্ৰতিটো পইণ্টে থাৰ্ড ওয়েভ ফ্ৰন্টত থকা প্ৰতিটো পইণ্ট ফৰ্ম কৰিব তাৰ মানে কি সেকেন্ড ওয়েভ ফ্ৰন্টৰ প্ৰতিটো পইণ্টে এটা সোর্স নিচিনা কাম কৰিলে
তাক কোৱা হয় সেকেন্ডাৰী সোর্স এই বস্তুটো কোনে কলে হাইজেনে কলে এই বস্তুটো কোনে কলে হাইজেনে কলে যে according to Huygens principle each point on a wave front suppose এটো এটা wave front হয় সেই wave front to মানে ফর্ম হইছে এই সোর্সটোৰ কাৰণে তাৰ ওপৰত থকা যি প্ৰতিটো পইণ্ট এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইটো এটা এই প্ৰতিটো পইণ্টে কি কৰিব এটা নতুন নতুন সোর্সৰ নিচিনা কাম কৰিব of secondary wave তাৰ মানে ইয়াৰ পিছৰ যেটো wave form হ'ব সেই wave টো বনাব suppose এই পইণ্টৰ বাবে এই পইণ্টটো বনিব এই ইয়াৰ বাবে ইয়াৰটো ইয়াৰ বাবে এইটো ইয়াৰ বাবে এইটো ইয়াৰ বাবে এইটো ই নতুন নতুন এটা কি কৰিব ডিস্টারবেন্সৰ ফর্ম কৰিব এটা এটা পইণ্টৰ আৰু সেই পইণ্ট বিলাক যেটা কানেক্ট কৰিবা তুমি নতুন এটা wave front পাবা So ইয়াত এই যে বিলাক পয়েন্ট আছে সেই পয়েন্ট বিলাকে কি সেই পয়েন্ট বিলাকক আমি কি বুলি কৈছো যে source of secondary wave আমি ইয়াক কি বুলি কৈছো source of secondary wave আৰু secondary wave হৈছে এটো সেকেন্ডত ফর্ম হোৱাৰ কাৰণে secondary বুলি নকয় তুমি যদি ভাবি লোৱা যে ইয়াৰ পিছত কি নেক্সট ওয়ার্ড সো নেক্সট ওয়ার্ড বুলি কলে তুমি এনেকে বুজি পাব যে এবাৰ এই ওয়েভ ফ্ৰন্টৰ প্ৰতিটোৱে এটা এটা সোৰ্সৰ নিচিনা কাম কৰিব আৰু প্ৰতিটো সোৰ্সে কন্ট্ৰিবিউট কৰি ইয়াৰ পিছৰ কি বনাব নেক্সট ওয়েভ ফ্ৰন্টটো বনাব সো তেতিয়া হে নেক্সট ওয়েভ ফ্ৰন্ট যেটো তুমি থাৰ্ডত দেখিছা তাক তুমি থাৰ্ডাৰী ওয়েভ বুলি তুমি নকবা থাৰ্ড ওয়েভ বুলি তুমি নকবা তাক তুমি কি বুলি কবা তুমি সেকেন্ডাৰী ওয়েভ বুলি কবা টার্সিয়ারি বুলি নকবা তুমি কি বুলি কবা সেকেন্ডাৰী ওয়েভ বুলি কবা আৰু ইয়াৰ এই প্ৰতিটো পইণ্ট যেটো তুমি সেকেন্ড নম্বৰ ওয়েভ ফ্ৰন্টত দেখিছা হিটো এটা এটা সোর্স নিচিনা কাম কৰিলে কিন্তু হিটো একচুয়াল সোর্স নহয় সো তাক তুমি আকৌ এবাৰ কি বুলি কবা সোর্স অফ সেকেন্ডাৰী ওয়েভ বুলি কবা এই কনসেপ্টটো কাৰ ক্লিয়াৰ হৈছে বা সুপাৰ ক্লিয়াৰ হৈছে মোক কৈ দিয়া এইটো যে বুজিলা হি গুটে ওয়েভ অপটিক্স আধাটো বুজিলাই বুলি ভাবি লব পাৰা কোৱা ইমাজিন কৰিব পাৰিছা যদি খুব ভাল কথা মই কৈছো যে লাইট ইমাজিন কৰাটো ইমান সহজ নহয় বিকজ তুমি চকুৰে কেতিয়াও লাইট দেখি নোপা নেভাৰ এভাৰ লাইটৰ কাৰণে কিন্তু সব দেখি পোৱা সব বস্তু লাইট আছে কাৰণে দেখি পাইছা লাইটটো কিন্তু দেখি নোপা তুমি চাইছোৱা নহলে এই ৰুমটোত লাইট আছে ন এইডোখৰত থকা লাইট খিনি নাই দেখা এইডোখৰত থকা লাইট খিনি নাই দেখা বাট মোৰ হাতখন দেখিছো কিন্তু লাইট পৰিছে মোৰ হাতখনত গতিকে ৰিফ্লেকশন হৈছে হেতু মই দেখিছো বাট লাইট খিনি কিন্তু মই দেখা নাই যেতিয়ালৈকে বস্তু বিলাকে দেখিছো বস্তু বিলাক দেখিছো বিকজ লাইট তাত গৈ পৰিছে সো হেকাৰণে লাইটটো ইমাজিন কৰিবলৈ অলপমান টাফ হয় ষ্টিল যদি পাৰিছা ইটস ভেৰি গুড ভেৰি নাইস সো এতিয়া আমি হাইজেন্স প্ৰিন্সিপলটো আৰু অকনমান ডিটেইলত পঢ়ি যাওঁ ইয়াৰ এজাম্পশন খিনি আমি পঢ়ো অলৰেডি তোমালোকে বুজি পাইছে তথাপিতো যে ইচ পইণ্ট অন এ ওয়েভ ফ্ৰন্টৰ ওপৰত যেটো প্ৰতিটো পইণ্ট হি কিহৰ নিচিনা কাম কৰিব এটা ফ্ৰেছ সোর্স তাৰ মানে হি এটা নতুন সোর্সৰ নিচিনা কাম কৰিব অফ নিউ ডিস্টারবেন্স যি তাৰ পিছৰ ডিস্টারবেন্সটো ফর্ম কৰিব আৰু তাহাতক আমি কি বুলি কম সেকেন্ডাৰী ওয়েভ বুলি কম ঠিক আছে অর ওয়েভলেটস দেই এতিয়া সেকেন্ডটো আমি পইণ্টলৈ আহি যাওঁ হা the secondary wavelets spread out in all direction with the speed of light in given medium যেটো secondary wavelets হ'ব he spread out in all directions with the speed of light in the given medium যদি তুমি এটো সোর্স বুলি কলা মিডিয়াম গিভেন মিডিয়াম মানে যদি এয়ারত তুমি লাইট দিছা তেতিয়া হলে এয়ার টু মিডিয়াম হ'ব যদি লাইটটো যদি ট্রাভেল কৰিছে ওয়াটার তেতিয়া হলে ওয়াটারটো কি হ'ব মিডিয়াম হ'ব সো মই এই চ্যাপ্টারটোত এই বস্তুখিনি নহয় বডিটো বস্তুৱে খুব অকনমান স্লোলি যাম হা ইয়াৰ আন্ডাৰষ্টেণ্ডিংটো যাতে তোমালোকৰ হৈ যায় মানে আগৰ চ্যাপ্টাৰ বিলাকৰ নিচিনা নহয় এই বিলাকত লিটাৰেলি তোমালোকে বহুত নতুন বস্তু পাবা এই চ্যাপ্টাৰটোত দেই যিবিলাক বস্তু আগতে কেতিয়াও তোমালোকে কোটো পঢ়া নাই ক্লাস 9 10 নেভাৰ এভাৰ কোটো পঢ়া নাই তাৰমানে হেকাৰণে মই অলপ স্লোলি যাম দেই সো মই কলো যে এই সোর্সটোৰ কাৰণে এটো হৈছে আমাৰ প্ৰাইমেৰী ওয়েভ এই সোর্সটো বনোৱা প্ৰথমটো ওয়েভ কিন্তু ইয়াৰ প্ৰতিটো পইণ্টে কিহৰ নিচিনা কাম কৰিব সেকেন্ডাৰী সোর্সৰ নিচিনা কাম কৰিব ই বনাব সেকেন্ডাৰী ওয়েভ এতিয়া হে সেকেন্ডাৰী ওয়েভলেটস spread out in all direction a secondary wave to সব directionতে আকো spread হ'ব with the speed of light কিহৰ স্পিডত লাইটৰ স্পিডত in the given medium হি সব directionতে হল যেনেকে তুমি ইয়াক এনেকে দেখাইছা কিন্তু একচুয়ালি তুমি জানা যে ই গুটেটো সব directionতে বনাইছে হি আকো সব হে প্ৰতিটো হি যেটো বনাব ওয়েভ যেটো সেকেন্ডাৰী যেটো ওয়েভ বনালে হিও সব directionতে আকো spread হ'ব লাইটৰ স্পিডত মানে কিমান স্যাৰ 3 * 10 to the power 8 meter per second square নেকি নহয়
নহয় লাইটৰ স্পীড ভেকুৱামতে ইমান এইটো মিডিয়ামত লাইটে যিমান স্পীডত ট্ৰেভেল কৰিব সিমান স্পীডত এইটো মিডিয়ামত লাইটে যিমান স্পীডত ট্ৰেভেল কৰে সিমান স্পীডত ইয়াৰ নেক্সট টু ৱেভলেট হি ফৰ্ম কৰি দিব বিকজ সব ডিৰেকশ্যনতে হি কি কৰিব ট্ৰেভেল কৰিব আকৌ ই সব ডিৰেকশ্যনতে লাইটৰ স্পীডত ট্ৰেভেল কৰিব আৰু তাৰ পিছৰ সেকেন্ডাৰী ৱেভটো বনাব কাহিনীটো হৈছে হেইটো বুজি পালা কি কৈ আছা লাইটৰ কি হেতু directly আমি কব নোৱাৰিম ন স্যাৰ লাইট কি হেতু আমি directly লাইট টু হৈছে একচুয়ালি আমি পামগে ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ বুলি এটা চেপ্টাৰ আছে লাইট টু পাৰ্টিকুল নেচাৰো দেখায় লাইট টু ৱেভ নেচাৰো দেখায় বাট হোৱাট ইজ লাইট বুলি যদি তোমালোকক যেটা কোৱা হ'ব তাৰ প্ৰথম আনসাৰটো কি হ'ব জানা লাইট হৈছে এটা এনাৰ্জি what is sound is a energy what is heat is a energy but he energy to কি ফৰ্মত আছে তাৰ ওপৰত যেটা ডিটেইলত ডিসকাস কৰিবলৈ যাবা তেতিয়া তুমি কবা যে লাইট তুমি কলা প্ৰথমতে কি বুলি কলা যে লাইট হৈছে এটা এনাৰ্জি আৰু সেই এনাৰ্জিটো যদি তুমি ৱেভৰ ফৰ্মত চোৱা তেতিয়া হলে তুমি কবা যে লাইটটো হৈছে এটা ইলেক্ট্ৰোমেগনেটিক ৱেভ বা EM ৱেভ তাৰ পিছত তুমি লাইটৰ আৰু এটা প্ৰপাৰ্টি পাবা আৰু হেতু হ'ব পাৰ্টিকুল নেচাৰ টু ৱেভ নেচাৰ দেন তুমি পাবা পাৰ্টিকুল নেচাৰ আৰু লাইটটোৱে কেনেকৈ পাৰ্টিকুল নেচাৰ দেখায় বুলি ক'লে তাত আহিব ফোটন অফ এনাৰ্জি কনসেপ্ট আহিব যেটো তোমালোকে hν বুলি কোৱা পেকেজ অফ এনাৰ্জি সো সেই বস্তুবিলাক তোমালোকে ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ পাবা সো লাইট কি হয় বুলি ক'লে লাইট এটা ৱেভ হয় কিন্তু লাইট কি হয় বুলি ক'লে লাইট এটা পাৰ্টিকুল হয় কেনেকৈ পাৰ্টিকুল হয় হেতু তুমি ৱেভ নেচাৰ পাবা যেনেকৈ ইয়াৰ আগৰ চেপ্টাৰটোলৈকে তুমি অকল ৰে হিচাপে জানি আছিলা এটা গম পালা যে ৰে নহয় আসলত এটা ৱেভ কিন্তু ৱেভতে ৰেটো সোমাই থাকে একাৰণে ৰে এটা নেচাৰ ৱেভ এটা নেচাৰ বুলি কোৱা নহয় আৰু ৱেভটোৱে নেচাৰ বুলি কোৱা হয় and then particle nature paba so what is light it is a form of energy basically it is a form of energy okay aru energy transfer hoar jitu rule hetu mane jo transfer hoy energy transfer hotoke ami wave buli ko kotike he wave tu hoise electromagnetic wave aru what is electromagnetic wave jitu travel koribole kono medium na lage so what is light ঘুৰি আহা তোমাৰ কোৱেশ্চন তুলে what is light light হৈছে এটা এনাৰ্জি যেটো এনাৰ্জি ট্ৰেভেল কৰিবলৈ কোনো মিডিয়াম না লাগে বিকজ লাইট হৈছে এটা ইলেক্ট্ৰোমেগনেটিক ৱেভ পকাই তুমি এটা আনসাৰে দি আছা এনাৰ্জি আৰু এনাৰ্জি যেটো ট্ৰান্সফাৰ কৰিব লাইটৰ তাৰ কাৰণে কোনো মিডিয়াম না লাগে কিয় না লাগে তাৰ আনসাৰটো হ'ল কি এটা ইলেক্ট্ৰোমেগনেটিক ৱেভ স্যাৰ আৰু এটা কনসেপ্টৰ কথা কৈছিলে পাৰ্টিকুল নেচাৰ তেতিয়া ফোটন পিকচাৰৰ কথা আহি যাব সেইখিনি বস্তু আমি বেলেগ চেপ্টাৰ পঢ়িম বুজি পাইছা এখন সংখ্যাৰ সোমাই আছে ইয়াতে ডাঙৰ বিশাল টিপল that's the answer it is okay আহি যোৱা ইয়ালে the secondary wavelets spread out in all direction with the speed of light in given medium বুজি পালানে সো এটো যদি এয়াৰ হয় এয়াৰত এটা ইটো ৰৈ নাথাকে ইয়াৰ পিছৰ নেক্সট ৱেভলেটটো বনাব সো সব ডিৰেকচনতে লাইটৰ স্পীডত কি কৰিব নেক্সট ৱেভলেটটো বনাই দিব তাৰ মানে সেই কথাটো কোৱা হৈছে the new wave front at any later time is given by the forward envelope tangential surface in the forward direction এতিয়া এটা ইম্পৰ্টেন্ট কথা কলে এই ফৰৱাৰ্ড এনভেলপটো কি বস্তু হয় কি হৈছে এটা টেনজেন্সিয়াল সাৰফেস ইন দা ফৰৱাৰ্ড ডাইৰেকশন অফ দা সেকেন্ডাৰী ওয়েভলেটস এট দ্যাট টাইম মই বুজাই আছো সোৱা সাপোজ মই কৈছিলো যে এটো সোর্স বাৰে বাৰে আমি একেটা পিকচাৰে আঁকিব লাগিব উপায় নাই তাৰ পিছত মই কলো যে আচ্ছা এটো মই আঁকি নিদু হা এতিয়া যে ইয়াৰ প্ৰতিটো পইণ্টে এটা সোর্সৰ নিচিনা কাম কৰিব স্যাৰ ডেফিনেটলি কৰিব কেনেকুৱা সোর্সৰ নিচিনা কাম কৰিব পইণ্ট সোর্স হলে হি কি বনাব স্যার পইণ্ট সোর্স হলি এটা স্ফিয়াৰ বনাব পইণ্ট সোর্সৰ কাৰণে এটা স্ফিয়াৰ হ'ব ৱেভ ফ্ৰন্ট বিলাক এতিয়া তুমি যদি কোৱা হে স্ফিয়াৰ বিলাক সেম ৰেডিয়াছৰ স্ফিয়াৰ বিলাক এই স্ফিয়াৰ বিলাকত তুমি যেতিয়া কি কৰিবা এডালটা টেনজেন্ট স্পৰ্শক তাৰ মানে যেতিয়া ড্ৰ কৰিবা সেই টেনজেন্ট বিলাক আৰু ঘনকে থাকিব যেতিয়া হে গুটে টেনজেন্ট বিলাক জয়েন কৰি দিবা ন জয়েন কৰি দিলে তুমি কি পাই যাবা সেকেন্ডাৰী ৱেভটো পাই যাবা কি ইন্টাৰেষ্টিং এটা বস্তু হয় সো এই সেকেন্ডাৰী ৱেভটো তুমি কেনেকৈ পালা tangential surface in the forward direction মানে কি backward direction মানে কি source টোৰ পৰা এই ফাললে এটো forward source টোৰ ফালে আহি থকাটো নহব source টোৰ পৰা আতৰি গৈ থকাটো forward direction সো ইয়াৰ পৰা যদি তুমি forward directionত যোৱা এই বিলাকক যেতিয়া ৰেডিয়াস হিচাপে লবা স্ফিয়াৰ টো মানে এই ডিসটেন্স টো যেতিয়া ৰেডিয়াস হিচাপে লৈ স্ফিয়াৰ কিছুমান আকিবা যে ইয়াৰ পৰা ইমান দূৰত্বৰ ইফেক্ট চাব বিচাৰিছা সো কিমান দূৰত্বক লৈ গুটেই পইণ্ট বিলাক জয়েন কৰি দিয়া লোকাস তাৰ মানে ৱেভ ফ্ৰন্ট সো এই স্ফিয়াৰ বিলাকৰ ওপৰত যেতিয়া টেনজেন্ট আকিবা গুটেই টেনজেন্ট বিলাকে
টেনজেন্সিয়েল সারফেস বুলি যে কৈছো তাৰ মানে গোটেই টেনজেন্ট বিলাক যেটা জয়েন কৰি দিবা এটা সারফেস নিচিনা পাই যাবা এটো হৈছে টেনজেন্সিয়েল সারফেস সেই টেনজেন্সিয়েল সারফেসটোৱে যেটোটা ওয়েভ ফ্ৰন্ট দিব তাক আৰু এটা আমি নাম ক'ব পাৰো যেটোক আমি কি বুলি কওঁ ফৰৱাৰ্ড এনভেলপ এইটোকে আমি কি বুলি কওঁ ফৰৱাৰ্ড এনভেলপ কথাটো সবে বুজি পালো নে নাই পোৱা মোক কৈ দিয়া থাম্বস আপ কৰি দিয়া থাম্বস আপ কৰি দিয়া ফৰৱাৰ্ড এনভেলপ কি মই এনেকুৱা ধৰণৰ তোমালোকক কিছুমান কনসেপ্ট দি আছো যদি তোমালোকে ক্লাছটোত আসা একদম গুৰুত্ব দি আসা এনে লাইভত আহিব লাগে কেনে অহা নাই আৰু মই ইউটিউবৰ কথা কৈ আছো এপৰ খিনিটো সিৰিয়াসলি বৰ কৰি আছা তেতিয়ালে তোমালোকৰ সঁচাকে বহুত বেছি লাভ হ'ব মই বহুত ডেপথত গৈ আছো কিন্তু বহুত ডেপথত গৈ আছো ওকে এটা মই শব্দ এটা টাৰ্ম মই তোমালোকৰ কাৰণে মিস কৰি যোৱা নাই মই এৰি যোৱা নাই প্ৰতিটো শব্দ বুজাই গৈ আছো প্ৰতিটো টাৰ্ম মই বুজাই গৈ আছো সো what is forward envelope হয়তো নুকুৱাকে গুই যাব পাৰে কিন্তু মই নাই কোৱা forward envelope actually কি হয় মই তোমালোকক কৈ গৈ আছো tangential surface এতিয়া মই এটো কোৱা নাই যে forward envelope কি হয় forward envelope হৈছে tangential surface এনেকেও কোৱা নাই tangential surface টো কেনেকে পাবা মই দেখাই দিছো তোমালোকক কেনেকে পাবা টেনজেন্ট ড্ৰ কৰা সবতে স্পৰ্শক তেতিয়া তুমি যেটো পাবা ফৰৱাৰ্ড ডাইৰেকশন মানে এইফালে সো তেতিয়া যিখন সারফেস পাবা তাক আমি এটা নাম দিও হেতু হৈছে ফৰৱাৰ্ড এনভেলপ সো নিউ ওয়েভ ফ্ৰন্ট টু হেতুৱে হয় হেতুৱে কৈছে যে যিকোনো ইনস্ট্যান্টত নতুন ওয়েভ ফ্ৰন্ট কেনেকে পাবা ফৰৱাৰ্ড এনভেলপৰ দ্বাৰা পাবা ফৰৱাৰ্ড এনভেলপ মানে কি হয় এই পইণ্ট বিলাকক পইণ্টৰ হিচাপে লৈ স্ফিয়াৰ ড্ৰ কৰা তাত টেনজেন্ট ড্ৰ কৰা সেই টেনজেন্সিয়েল সারফেস কোনে হ'ব ফৰৱাৰ্ড এনভেলপ বস দ্যাটস অল গট ইট ওকে ভেরি গুড সো লাস্টলি এই পইণ্ট খিনি আমি কভাৰ কৰিব লাগিব হাইজেন্স কনস্ট্ৰাকশনটো যেটা তোমালোকৰ লিখিবলৈ আহিব ওকে তোমালোকৰ হাইজেন্স কনস্ট্ৰাকশন লিখিবলৈ আহি যাব একদম 80% সিওৰ থাকা যে এটোৰ ওপৰত কোৱেশ্চনছ আহিব হয়তো অৰ আহিব পাৰে হয়তো বেলেগ কোৱেশ্চন আহি যাব পাৰে বাট এটো আহিব অৰ থাকি হলো আহিব কেইটামান বস্তু আমি ইয়াত লিখি গৈছো আৰু সেইখিনি বস্তু আমি ইয়াত দেখাব লাগিব এইখিনি আমি লিখিব লাগিব এটো নোটটো পাই যোৱাৰ নিচিনা হৈছে তোমালোকে ক্লাছ নোটটো কোৱা হৈছে let AB be its position at any instant of the time যিকোনো এটা সময়ত যিকোনো এটা মুহূৰ্তত আমি কি বুলি ধৰি ললো এটা ওয়েভ ফ্ৰন্ট হৈছে AB এটা ওয়েভ ফ্ৰন্ট হৈছে কি AB সো AB হৈছে যিকোনো এটা মুহূৰ্তত এটা ওয়েভ ফ্ৰন্ট তুমি প্লেন ওয়েভ ফ্ৰন্টটো লব পাৰা বা তুমি এটা সৰি স্ফেৰিক্যাল ওয়েভ ফ্ৰন্টটো লব পাৰা বা তুমি এটা প্লেন ওয়েভ ফ্ৰন্টটো লব পাৰা ওয়েভ ফ্ৰন্টৰ নামটো কি বুলি দিলো AB ওয়েভ ফ্ৰন্টৰ নামটো কি বুলি দিলো AB এটো এটা আমি সিস্টেমেটিক অৰ্ডাৰত এটা হাইজেন্স প্ৰিন্সিপলটো পঢ়িবলৈ ষ্টাৰ্ট কৰিছো দেই আমি বুজাখিনি বুজি ললো ন এটা পৰীক্ষাত আহিলেটো লিখিব লাগিব সো এইখিনি হৈছে আমাৰ সিস্টেমেটিক অৰ্ডাৰ ইয়াৰ আগৰখিনিও তোমালোকৰ এজাম্পশন লিখিবলৈ আহিলে লিখিব লাগিব লগিয়া হ'ব পাৰে লিখিব লাগিব এজাম্পশনছ হিচাপে যদি আহে আদাৰৱাইজ হাইজেন্স প্ৰিন্সিপলটো আৰু ডিটেইলত যেতিয়া উইথ ডায়াগ্ৰাম এক্সপ্লেইন কৰিবা তেতিয়া তুমি এনেকৈ কৰিবা কনস্ট্ৰাকশনটো লিখা বুলি যেতিয়া ক'ব কনস্ট্ৰাকশন ৰাইট ডাউন দা কনস্ট্ৰাকশন ফৰ হাইজেন্স প্ৰিন্সিপল তেতিয়া এইখিনি লিখিব লাগিব ওকে সো ইয়াত AB টো কি হয় বুলি কৈছো যিকোনো এটা ইনস্ট্যান্টত যিকোনো এটা মুহূৰ্তত এটা ওয়েভ ফ্ৰন্ট নাও the region on its left has received the wave while region on its right is undisturbed তাৰ মানে কি তুমি ধৰি লৈছা যে সোর্সটো লেফট সাইডলে আছে সোর্সটো কোনফালে আছে লেফট সাইডলে আছে মই এটা দুটা ফিগাৰ দেখাই আছো বুলি ভাবা একেটা বস্তু নহয় ফিগাৰ 1 সাপোজ এটো সাপোজ ফিগাৰ 2 ওকে সো সোর্সটো লেফট সাইডলে আছে তাৰ মানে কি এই ফালৰ পৰা হে ওয়েভটো ফৰ্ম হৈছে সো এফালে অলৰেডি ডিস্টার্ব হৈ গৈছে এটা ওয়েভটো হেফালে যাব সো লেফট সাইডটো ডিস্টার্বড হৈ আছে আৰু ৰাইট সাইডটো এতিয়ালৈকে কোনো ধৰণৰ ডিস্টারবেন্স পোৱা নাই হে কথাটো কোৱা হৈছে according to Huygens principle each point on AB become a source of secondary disturbance which travel with the same speed c এটা Huygens principle মতে ইয়াত থকা প্ৰতিটো পইণ্টে এটা সেকেন্ডাৰী সোর্স নিচিনা কাম কৰিব আৰু হি কেনেকে ট্ৰেভেল কৰিব বুলি কৈছে সব ডাইৰেকশনতে ট্ৰেভেল কৰিব বাট আমি ফৰৱাৰ্ড ডাইৰেকশনত দেখাম কি হিচাপে ট্ৰেভেল কৰিব c স্পিডত লাইটৰ স্পিডত হেতু মিডিয়াম সো মই কলো c স্পিডত এটা তুমি এটা বস্তু জানা নেকি বাৰু যে s = vt যত v টো হৈছে স্পিড t টো হৈছে টাইম s টো হৈছে ডিসপ্লেসমেন্ট গতিকে ইয়াৰ পৰা তুমি এটা বস্তু গম পাইছা যে যদি c স্পিডত যায় তেতিয়াহলে ইয়াৰ পৰা ইয়ালে কিমান দূৰত্ব গল বুলি কলে হেতু হ'ব v ঠাই তুমি c লিখি দিয়া ct t টাইমত এটো হৈছে ct ডিসটেন্স এফালে ct ডিসটেন্স ট্ৰেভেল কৰিছে কি ট্ৰেভেল কৰিছে ডিস্টারবেন্স টু ট্ৰেভেল কৰিছে তাৰ পিছত চোৱা টু ফাইন্ড আ নিউ ওয়েভ ফ্ৰন্ট এটা নতুন আৰু মই ইয়াতো দেখাই যাও দেই ইয়াতো মই দেখাই যাও প্ৰতিটো পইণ্টে t টাইমত কিমান ডিসটেন্স ট্ৰেভেল কৰিলে ইয়াৰ পৰা তুমি গম পালা ct c কেলে লিখিলা c স্পিডেৰে যদি ট্ৰেভেল কৰে vt ঠাইত ct লিখিবা ওকে নেক্সট চোৱা টু ফাইন্ড নিউ ওয়েভ ফ্ৰন্ট এটা নতুন ওয়েভ ফ্ৰন্ট ইয়াৰ পিছৰটো আমি আঁকিব লাগিব নহয় আফটাৰ টাইম t টাইমৰ পিছত হেকানে t টাইমৰ পিছত কানে মই ডিসটেন্সটো কি বুলি কৈছো ct বুলি কৈছো
Okay, we draw a spheres of radii ct from each point ab. ab ৰ ওপৰত থকা প্ৰতিটো পইণ্টৰ কাৰণে আমি এটা স্ফিয়াৰ ৰাখিম যাৰ ৰেডিয়াসটো হ'ব এই দূৰত্বটোক লৈ ct ৰেডিয়াস হিচাপে লৈ আমি কিছুমান কি ৰাখিম স্ফিয়াৰ ৰাখিম চোৱা এইটো এটা স্ফিয়াৰ এইটো এটা স্ফিয়াৰ এইটো এটা স্ফিয়াৰ এইবিলাক স্ফিয়াৰ কিন্তু 3 ডাইমেনশনালি ইমাজিন কৰিবা লাইক এ ফুটবল নট লাইক এ ৰিং এইবিলাক আমি ড্ৰ কৰো ইয়াৰ ক্ষেত্ৰটো আমি এইবিলাক কি ড্ৰ কৰিলো কিছুমান স্ফিয়াৰ 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 তাৰপিছত চোৱা নেক্সট লাইনটো চোৱা if we draw a common tangent to all the spheres we obtain the new position of the wavefront at a later time which is cd যেটো আমি কৈছিলো ফরওয়ার্ড এনভেলপ যে ইয়াৰ পিছত যদি আমি এটা কমন টেনজেন্ট আকু প্ৰতিটো পইণ্টৰ ওপৰত প্ৰতিটো স্ফিয়াৰৰ ওপৰত ইয়াটো আকিলো ইয়াটো আকিলো ইয়াটো আকিলো ইয়াটো আকিলো হেবিলাক খুব উচৰচকে থাকিব টেনজেন্ট এই টেনজেন্ট বিলাক যেতিয়া তুমি সব জয়েন কৰি দিবা তুমি কি পাবা তুমি সেই ওয়েভ ফ্ৰন্টটো পাবা নাম দিছো কি বুলি মই নাম দিছো cd বুলি নাম দিছো নেকি yes cd cd ইয়াত কমন টেনজেন্ট সো ইয়াৰ আৰু বুজিবলে ভাল ইয়াৰ ওপৰত টেনজেন্ট ইয়াৰ ওপৰত টেনজেন্ট ইয়াৰ ওপৰত টেনজেন্ট সো কমন টেনজেন্ট এডাল যেটা ড্ৰ কৰি দিবা নাম দিলা cd হেতুই হ'ব কি ইয়াৰ পিছৰ ওয়েভ ফ্ৰন্ট okay the lines a dash b dash c dash etc are perpendicular to the both ab and cd তুমি যদি ইয়াতে সোয়া এই পয়েন্ট বিলাকক যদি তুমি কোৱা a b c d e f g h এবিলাক কৰা a dash b dash b পৰা b dash c পৰা c dash d dash e dash f dash g dash h dash so a dash b dash c dash d dash বা ইয়াতো যদি সোৱা a dash b dash c dash এবিলাক okay to c হ'ব হা c dash তাৰপিছত d dash এই যিবিলাক পয়েন্ট এইবিলাক ab আৰু cd ৰ ওপৰত পাৰপেন্ডিকুলাৰ স্যাৰ ইয়াতো লগা নাই মই কৈছো ইয়াত ৰেডিয়ালি চালে হেবিলাকে পাৰপেন্ডিকুলাৰ কিন্তু ইয়াত তুমি দেখি পাবা সোৱা ইয়াৰ লগত ইউ পাৰপেন্ডিকুলাৰ ইয়াৰ লগতো পাৰপেন্ডিকুলাৰ ইয়াৰ লগতো পাৰপেন্ডিকুলাৰ ইয়াৰ লগতো পাৰপেন্ডিকুলাৰ সো এইবিলাক সব পাৰপেন্ডিকুলাৰলি থাকিব along these lines the energy flows from ab to cd আৰু এই লাইন বিলাকৰ এলংতে ab ৰ পৰা cd লৈ এনাৰ্জি ট্ৰেভেল কৰিব তাৰ মানে এইবিলাক কি হয় এইবিলাক হৈছে ৰে ইয়াত ৰেজ বিলাক কোন বিলাক হয় a dash b dash c dash d dash এইবিলাক হ'ব ইয়াত কি ৰে বাস ইমানখিনি লিখি দিয়া ধুনিয়াকে মার্কস পাই যাবা ইজ ইট ক্লিয়াৰ গাইস মোক কৈ দিয়া এন্ড আজিৰ কাৰণে আমি ইয়াৰ পিছতে ক্লাসটো সামৰিব পাৰো ওকে সবে ধুনিয়াকে বুজি পালোনে বাৰু লৰছলি কিটা সবে বুজি পালো ধুনিয়াকে স্যার ক্লাস 11 ৰ ক্লাস হ'বনে হৈ আছে সবৰে ক্লাস হৈ আছে 11 ৰ 12 ৰ সবৰে ৰেগুলাৰ বেসিছত আমাৰ লাইভ ক্লাস চলি আছে জ্ঞান টিউশন এপত আৰু তাৰ মাজে মাজে আমি ইউটিউবতো লাইভ কৰি আছো ওয়ানশট ভিডিও লাইভ আহিছিল ক্লাস 11 ৰ দুদিনমানৰ আগত 12 ৰ আহিবলৈ যত্ন কৰিম ওকে সো কথাটো হল যে আমি বেলেগৰ হতুৱে কাম নকৰা আমি জ্ঞান টিউশনত সব নিজে কৰি আছো আমি সব নিজে কৰি আছো যাতে আমি বিচৰাটো আমি দিব পাৰো আমি যদি বেলেগ মানুহ ৰাখি প্লানি আমি ধৰিলোৱা ওয়ানশট ভিডিওৰ কাৰণে আৰু ফেকাল্টি ৰাখো ক্লাস কৰিবলৈ দিও সো হয়তো আমাৰ ভিতৰত যেটো ঘুমাই আছে যেটো আমি দিব বিচাৰো আমি জেনেকে দিব বিচাৰো হয়তো নোৱাৰিব পাৰে তোমালোকক মই যদি কম যে এইগিটা চেপ্টাৰ বেলেগ এজন ছাৰে আহি ইয়াত পঢ়াই দিব হয়তো তোমালোকৰ ভাল নালাগিব পাৰে বা আমিও হয়তো বিচৰা যেটো আমাৰ বুজি পাইছা না সবৰে কিবা এটা মোটিভ থাকে ন যে মই ষ্টুডেন্টখিনিক এনেকুৱা এটা লেভেলত লৈ যাব বিচাৰিছো সো সেই কাৰণে তাৰ মানে আমি কাৰো হাতত ক্লাস এৰি দিয়া নাই আজি বছৰ কেমিষ্ট্ৰিত তুমি ঋতুপৰ্ণ ছাৰকে দেখি আছা ফিজিক্সত তুমি সমীৰণ ছাৰকে দেখি আছা আৰু যেতিয়ালৈকে পাৰো তেতিয়ালৈকে আমাকে দেখি থাকিবা আৰু আমি হেতু বেসিছত যেতিয়ালৈকে কাৰবাক নাপাও তাৰ মানে বুজি পাইছা সো হেতু কাৰণে আমি যেহেতু একেকিজন মানুহে সব কৰি আছো ইভেন ক্লাস 10 ৰ ফিজিক্সৰ পাৰ্টটো আমি বেলেগক পঢ়াবলৈ দি দিয়া নাই মই পঢ়াইছো কিয় বিকজ মই জানো যে সেই ষ্টুডেন্টখিনিক এনেকে লৈ গলে তেওঁলোকে 11 12 লৈকে ভালকে পঢ়িব পৰা হ'বগে সো সেই বস্তুটো বেলেগে বা মোৰ ইমোশনখিনি কিমান বুজি পাব বা বেলেগে ঋতুপৰ্ণ ছাৰৰ ইমোশনখিনি কিমান বুজি পাব সো সেই কাৰণে আমি দুটা মানুহে মানে ফিজিক্স আৰু কেমিষ্ট্ৰি তাত কোনো বেলেগ ইনক্লুড হোৱা নাই হেতু কাৰণে 9 হওক 10 হওক 11 হওক 12 হওক ক্লাস বিলাক অহালপ দেৰি হ'ব পাৰে কেতিয়াবা বাট এইখিনিটো আমাৰ ৰেগুলাৰ ক্লাস বাৰু সো কথাটো হেতু তাৰ মানে সো ইয়াতে বেয়া লাগে তোমালোকে যেটা বিচাৰি থাকা আমি দিব নোৱাৰো স্যাৰ কেতিয়া 1 শট আহিব কেতিয়া 10 আহিব কেতিয়া 9 আহিব কেতিয়া মেথছৰ আহিব সো কথাটো তেনেকুৱা ষ্টিল মেথছৰ কাৰণে বাৰু আমি তোমালোকে দেখিছা নতুনকে বিকাশ ছাৰে পঢ়াইছে ধুন সুন্দৰভাৱে তোমালোকক পঢ়াইছে সো বিকাশ ছাৰে দুটা এটা ক্লাস 10 ৰ মেথছৰ ক্লাস কৰিব কোনবা ইয়াত মেছেজ কৰি আছিলা সো তেওঁলোকক মই জনাই দিছো ক্লাস 11 ৰ ওয়ান শট ভিডিও মই আনিবলৈ যত্ন কৰিম ওকে ঠিক আছে থ্যাংক ইউ
তেতিয়াহ'লে আমি আজিৰ ক্লাছটো ইমানতে সামৰিছো এপত আমাৰ ৰেগুলাৰ বেচিছৰ ক্লাছ 8টা বজাৰ পৰা হয় ফিজিক্সৰ বাকি 6:30 আৰু 8 PM হেগিটাই আমাৰ ক্লাছৰ টাইমিং কেতিয়াবা আমি 8:30 পৰা কৰো আমাৰ গ্ৰুপ আছে আমি তাত জনাই দিও হেগিটা থ্যাংক ইউ সবে ক্লাছটো ভালকে বুজি পালানে বাৰু সো এইখিনি মোৰ তোমালোকৰ বাবে হোমৱৰ্ক থাকিল যে নেক্সট ক্লাছত আহি তোমালোকে ক'ব পাৰিবা হাইজেন্স প্ৰিন্সিপল আমি নুসুৱাকে পৰীক্ষাত লিখিব পাৰিম প্ৰেক্টিস কৰি ক্লিয়াৰ কৰি ৰাখিবা সো নেক্সট ক্লাছত আমি আকৌ ইয়াত ৰিফ্লেকশন পঢ়িম সো ৰিফ্লেকশন তুমি এটা ৰেৰ কাৰণেহে পঢ়িছিলা কিন্তু ইয়াত এখুপামান ৰেৰ কাৰণে পঢ়িবা বিকজ তুমি ৱেভৰ কাৰণে পঢ়িবা ৱেভ মিন্স that not a single ray তাত ঢেৰ ৰেজ থাকিব সো বহুত বেছি ইন্টাৰেষ্টিং হ'ব যেতিয়া আমি ইয়াত আকৌ ৰিফ্লেকশন পঢ়িম আৰু তাত জ্যামিতি বহুত বেছিকৈ লাগিব থ্যাংক ইউ কিবা ডাউট থাকিলে সুধা নহলে সকলোকে গুড নাইট কৈ দিয়া আমি আজিৰ ক্লাছটো সামৰিব পাৰো আৰু এপত মই এই লাইভটো ডাউনলোড কৰি প্লানি আকৌ এক্সট্ৰাকে আপলোড কৰি ৰাখি দিম দেই যেটো আমাৰ এপত লাইভটো কৰা নহল ঠিক আছে আৰু যিসকলে আমাৰ কোৰ্সত জয়েন হোৱা নাই এতিয়ালৈকে হোৱা নাই তোমালোকে যিমান পৰা সোনকালে যদি ভাবি আছা জয়েন হম বুলি তেতিয়ালে হবা যদি জয়েন হবলৈ মন আছে এতিয়াও তাৰ মানে সময় আছে বহুতে হুদি থাকে স্যাৰ এতিয়া জয়েন হ'ব পাৰিম নৰিম এইবিলাক কোৰ্সত তোমালোকে যেতিয়াই মন যায় জয়েন হ'ব পাৰা কিয়নো তোমালোকে ৰেকৰ্ডিং ভিডিও পাই যাবা কোনো ভিডিও তোমালোকৰ কাৰণে মিছ না যায় তোমালোকে 2x স্পীডত চোৱা কোনোবাই 1.5x ত চোৱা চাই প্লানি তোমালোকে কোৰ্স বিলাক কভাৰ কৰি লব পাৰিবা ওকে ইয়াৰ 2 মাহ 3 মাহ পিছলৈকে ষ্টুডেন্টে জয়েন হৈ থাকে ইভেন নৱেম্বৰতো কোনোবা ষ্টুডেন্ট গৈ কেতিয়াবা জয়েন হয় কিবা ডাউটৰ কাৰণে কি কাৰণে নাজানো সো তোমালোকৰ কাৰণে দেৰি হোৱা নাই যদি কোনোবাই ভাবি আছে ঠিক আছে থ্যাংক ইউ আৰু কিবা যদি জয়েনিংত তোমালোকৰ ইস্যু হয় তেতিয়াহলে এইটো নম্বৰত কন্টাক্ট কৰিবা 8638163934 কিবা যদি তোমালোকৰ অসুবিধা হয় এইটো নম্বৰত মোক কন্টাক্ট কৰিলে হ'ব ঠিক আছে থ্যাংক ইউ